এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়োৱা হৈছে বিশেষ ফোন ইন দৃষ্টিপাত। বিষয় কোভিড-19 আৰু কৰ্কট ৰোগীৰ যতন। সমল ব্যক্তিৰূপে ষ্টুডিঅ'ত উপস্থিত আছে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সহকাৰী অধ্যাপক ডাক্তৰ কাবেৰী কাকতি। শ্ৰোতাসকলক আমাৰ ফোন নম্বৰ দুটি কৈ দিছো 036126623225 আৰু 23203660। অনুষ্ঠানৰ আঁত ধৰি মাইক্ৰফোনৰ সন্মুখত এয়া মানস প্ৰতিম শৰ্মা। সমস্যাটাকে নমস্কাৰ জনাই আমাৰ দৃষ্টিপাত অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ। আমি প্ৰথমে আৰম্ভ কৰোঁ আমি কৰ্কট ৰোগীৰ যতনৰ বিষয়ে পৰৱৰ্তী সময়ত আলোচনা কৰিম। আমি সাধাৰণভাৱে জানিব বিচাৰিছোঁ এই সময়ছোৱাত কোভিড-19ৰ পৰা আমি হাত সাৰিবলৈ আমি কিদৰে সাৱধান হ'ব পাৰোঁ। প্ৰথমতে এইটো দি আৰম্ভ কৰিব খুজিছোঁ কি কোভিড-19 আমাৰ সকলোৰে জীৱনত আগৰ 3 মাহৰ পৰা এটা চেলেঞ্জ, এটা প্ৰত্যাহ্বান হিচাপে দেখা গৈছে, যোনটো হঠাৎ আহি পৰিছে আৰু আমাৰ কাৰণে এটা নতুন প্ৰত্যাহ্বান হয়। আমাৰ জীৱনত এনেও কোভিড-19ৰ আগতো চেলেঞ্জেছ আহে, পৰিস্থিতি আহে আৰু আমি জানো কি সেইবোৰ পৰিস্থিতি আমাৰ জীৱনত আহিব পাৰে। তথাপি আমি যেতিয়া আমাৰ জীৱনত সেইবোৰ পৰিস্থিতি আহে আমি অলপ ভয় খাওঁ বা আমি অলপ ষ্ট্ৰেছড হওঁ। যেনেকৈ আমি সকলোৱে জানো কি এক্সিডেণ্ট হ'ব পাৰে বা ঘৰৰ কাৰোবাৰ মৃত্যু হ'ব পাৰে, কোনোবা কৰ্কট ৰোগত আক্ৰমণ হ'ব পাৰে। তথাপি আমি যেতিয়া সেনেকুৱা ধৰণৰ ঘটনা আমাৰ জীৱনত ঘটে আমি ভয় খাওঁ বা আমি ষ্ট্ৰেছ লওঁ। কিন্তু এইটো যোনটো কোভিড-19 আহিছে এইটো আমাৰ সকলোৰে কাৰণে নতুন আৰু হঠাৎ আহি পৰিছে। আমি এই পৰিস্থিতিৰ কাৰণে আমি প্ৰিপেয়াৰ্ড নাছিলোঁ। সেইকাৰণে দেখা গৈছে কি ভয় বস্তুটো বহুত দেখা গৈছে সকলোৰে মাজত, আনচাৰ্টিনিটি দেখা গৈছে। চাইণ্টিষ্টসকলৰ বাবেও এইটো বহুত নতুন বস্তু। তেওঁলোকো গাইডলাইন মাহে মাহে নকওঁ মই সপ্তাহে সপ্তাহে চেঞ্জ হৈ থাকে, বদলি হৈ থাকে, কিয় কাৰণে নতুন নতুন ৰিচাৰ্চ ওলাই পৰে। চ' এইটো এটা নতুন প্ৰত্যাহ্বান আৰু সেইটো আমি কেনেকৈ প্ৰতিৰোধ কৰিব লাগিব, অভাৰকাম কৰিব লাগিব, সেইটোৰ কাৰণে আমি জানিব লাগিব কি প্ৰটেকশ্যনৰ কেনেকুৱা ধৰণৰ পদ্ধতি কিছুমান আছে। আমাৰ আলোচনা অব্যাহত ৰাখিম। আমাৰ আলোচনাৰ প্ৰথমটো ফোন আহিছে, ফোনটো লৈছোঁ। হেল্ল'। হয়, হেল্ল', নমস্কাৰ। হয়, নমস্কাৰ। আপুনি ক'ৰ পৰা ক'লে? মই ওদালগুৰি জিলা আপোনাৰ দৰঙিৰ পৰা শিৱ ডেকা। হয় হয়, ডেকা নমস্কাৰ। আপুনি প্ৰশ্নটো সোধক। হয়, মানে সেই কৰ্কট ৰোগটো কেনেকৈ কিহৰ লক্ষণৰ পৰা বা কৰ্কট ৰোগটো কি খালে বা কি ব্যৱহাৰ কৰিলে কৰ্কট ৰোগটো হয় ইয়াৰ কাৰণে জানিব বিচাৰিছোঁ। হয়, কৰ্কট ৰোগটো কিহৰ পৰা হয় মানে বিভিন্ন শৰীৰৰ বিভিন্ন অৰ্গেনছৰ কৰ্কট ৰোগৰ কাৰণ অলপ বেলেগ বেলেগ থাকে। বেছিভাগ যোনটো আমাৰ অসমত বা নৰ্থ ইষ্টত দেখা গৈছে সেইটো হৈছে মুখৰ আৰু ডিঙিৰ কেঞ্চাৰৰ আৰু খাদ্যনলী কেঞ্চাৰৰ হাৰটো বহুত দেখা গৈছে। তাৰ একমাত্ৰ নকওঁ বা মুখ্য কাৰণ এয়ে কি ধপাত আৰু তামোল পাণ যোনটো আমাৰ এই অঞ্চলত বহুত দেখা যায় তাৰ কাৰণে হোৱাটো ধৰা পৰিছে। আমাৰ বহুত ৰিচাৰ্চো আছে, ষ্টাডিজো আছে কি ধপাত খালে বহুত ধৰণৰ কেঞ্চাৰ হয়, অকল মুখ আৰু ডিঙিৰে নহয়, বহুত ধৰণৰ কেঞ্চাৰ হয়। চ' ধপাত যোনে কৰে ধপাতৰ পৰা যদি আমি দূৰত ৰাখোঁ, চিগাৰেট বিড়ি গোটেইবোৰ পৰি যায় আৰু তামোল পাণ সেইবিলাকৰ পৰা যদি আমি অলপ আঁতৰি থাকিব পাৰোঁ আমি এটলিষ্ট এইবিলাক কেঞ্চাৰৰ পৰা নিজকে বচাব পাৰিম। কিন্তু তাৰ বাহিৰেও কিছুমানে ক'ব পাৰে কি মোৰ চিনাকি কোনোবাই ধপাত কেতিয়াও খোৱা নাই, মদ কেতিয়াও খোৱা নাই বা তামোল পাণ খোৱা নাই, তথাপি হৈছে। সেইটোৰ কাৰণ ক'বলৈ অলপ দিগদাৰ, কিন্তু দেখা গৈছে কি আজিকালি আমি যোনবোৰ শাক পাচলি খাওঁ, ফ্ৰুটছ খাওঁ, তাতে বহুত কেমিকেলছ ইউজ কৰা হয়। চ' সেই কেমিকেলছৰ পৰাও যে নহ'ব সেইটো ক'বলৈ দিগদাৰ। সেইবোৰ ৰিচাৰ্চ চলি আছে, এটা পাৰ্টিকুলাৰ কেমিকেলৰ নাম ক'ব নোৱাৰোঁ, কিন্তু কেমিকেলছ ইউজ কৰে সেইটো আমি চবেই জানো কি শাক পাচলিত, ফ্ৰুটছত, ফল মূলত যেতিয়া তেওঁলোকে বনায় মানে কৰে, ফাৰ্মিং কৰে, তেতিয়া তেওঁলোকে কেমিকেলছ ইউজ কৰে। সেইকাৰণে গাইডলাইন হিচাপে কোৱা হয় কি যিকোনো ধৰণৰ যেতিয়া আমি বাহিৰৰ পৰা শাক পাচলি বা ফ্ৰুটছ কিনো নিজৰ ছেফটিৰ কাৰণে আমি প্ৰথমতে এটলিষ্ট 1 ঘণ্টামান ছ'ডা পানী বা নিমখ পানীত অলপ ভিজাই থৈ দিওঁ, তাকে যদি কিবা কেমিকেলছ আদি থাকে সেইবোৰ তেতিয়া ওলাই যায়। তাৰপিছত ভালকৈ সেই ফ্ৰুটছ
কক বা শাক পাচলি ধুই পিনেহে খাব লাগে নিজৰ সেফটি হয় এটো মানে অকল কোভিড-19 বুলি কথা নাই যিকোনো সময়তে আপুনি কৈছে কোভিড-19 বুলি কথা এটো ক্যান্সাৰৰ বেসিক্যালি ক্যান্সাৰ হয় ধন্যবাদ আমাৰ আন এগৰাকী শ্ৰোতাই ফোন কৰিছে ফোনটো লৈছো হেল্ল' নমস্কাৰ নমস্কাৰ আৰু কোনটো সময় গলো দহাকালি কৰিব পৰা হয় কুলদীপ নমস্কাৰ কুলদীপ নমস্কাৰ হয় কুলদীপ নমস্কাৰ মই এটা প্ৰশ্ন আছিলে আজিৰ বিষয়টোৰ অন্তৰ্গত যে বিভিন্ন ধৰণৰ আয়ুৰ্বেদিক বা বিভিন্ন ধৰণৰ বিশেষজ্ঞ এই কৈছে যে আমাৰ যিটো কোভিড-19ৰ উপদ্ৰৱ চলি আছে আমাৰ সমগ্ৰ পৃথিৱীতে ইয়াৰ পৰা বাচিবলৈ হলে ইমিউনিটি লেভেলটো বঢ়াবৰ কাৰণে তাৰমানে জালুক বা এনেকুৱা ধৰণৰ বস্তুবিলাক খাব দিছে কিন্তু মই প্ৰশ্ন এই যিবিলাক মছলাজাতীয় মানে বস্তুৰ কথা কৈছে এইবিলাক খালে কৰ্কট ৰোগীৰ কাৰণে কিবা সমস্যা হ'ব পাৰে নেকি হয় কুলদীপ ধন্যবাদ আমি উত্তৰটো লওঁ ইমিউনিটি লেভেলটো বৰে দৰকাৰী কোভিড-19ৰ পৰা নিজকে বচাই ৰাখিবলৈ অকল ক্যান্সাৰ পেশেন্ট বুলি নহয় এনেও ওভাৰঅল ইমিউনিটি লেভেলটো দৰকাৰী কোভিড-19ত মছলা জাতীয় বা জালুক জাতীয় খাব লাগে বুলি কোৱাটো এনে আমাৰ গাইডলাইনত নাই কৰ্কট ৰোগীৰ আমাৰ পিনৰ পৰা বা ক্যান্সাৰ ডক্টৰজৰ পিনৰ পৰা কৰ্কট ৰোগী সাংঘাতিক একো খাদ্যৰ বাছ বিচাৰ নাথাকে কিছুমান পাৰ্টিকুলাৰ ক্যান্সাৰৰ বাহিৰে খাদ্যৰ বাছ বিচাৰ নাথাকে কিবা মছলা আদি খালে যদি পেশেন্টৰ কষ্ট হয় তেতিয়া অবভিয়াসলি খাব নালাগে কিন্তু মছলা আদি খালে গ্যাস্ট্ৰিক হোৱাৰ চান্স বেছি থাকে আৰু যদি পেটৰ ক্যান্সাৰ হয় তেতিয়া বলে হেবলা খাবই নালাগে কিন্তু মছলা জাতীয় বস্তু খালে গ্যাস্ট্ৰিক হোৱা বা ভোক নালাগা হেবোৰ প্ৰবলেম বাঢ়িব পাৰে আৰু এনো ক্যান্সাৰ ৰোগী এজন জনে ট্ৰিটমেন্ট লৈ থাকে কিমোথেৰাপি লৈ থাকে তেওঁলোকৰ এনো বমিটো বেছি হয় বা খাবলৈ মন নোযোৱাটো বেছি হয় সো এবোৰ খালে যদি গ্যাস হয় তেতিয়া খাবলৈ আৰু ইহঁতৰ প্ৰবলেম হ'ব পাৰে কিন্তু এজ পাৰ দা গাইডলাইন কি জালুক খাব লাগে বা কিবা খাব লাগে হেবিলাক ইমান গাইডলাইনত আহা নাই শাক পাচলি নিউট্ৰিচিয়াছ খানা খাব লাগে ইমিউনিটিটো বঢ়াবলৈ যি ভাল হেৰি হয় আৰু ভিটামিন সি জাতীয় যোনবোৰ ফ্ৰুটস থাকে বা ভেজিটেবলস থাকে হেবোৰ খাব লাগে ভিটামিন ডি হেৰি মতে গৱেষণাৰ মতে ভিটামিন ডি টো হেল্প কৰে বুলি কয় হেনুকা ধৰণৰ খাদ্য খাব লাগে হয় এটা যদি আমি কোভিড-19ৰ বিষয়টো লৈ আহোঁ আপুনি প্ৰথমে জনালে যে আমি কোভিড-19ৰ পৰা কিদৰে সাৱধান হৈ থাকিব পাৰোঁ এই সময়ত এই বিষয়টো আলোচনা চলি আছে যদি আজি বিষয়টো লৈ আহোঁ এই সময়ছোৱাত এতিয়া ক্যান্সাৰ ৰোগীসকলে কোভিড-19ৰ পৰা বাচি থকা মানে হাত সাৰাৰ বাবে আৰু কি সাৱধানতা লোৱা উচিত যেনেকৈ ক'লো কি কোভিড-19 টো ইমিউনিটি ৰিলেটেড হয় আমি বহুত ৰোগী বহুত এনেকুৱা কোভিড পজিটিভ পেশেন্ট পাওঁ যোনে এচিম্পটমেটিক বুলি কোৱা হয় মানে এটা ইমিউনিটিয়ে নিজকে সিহঁতৰ ৰোগটো মাৰি দিয়ে সেইকাৰণে সিম্পটমছে নহয় ইমিউনিটি ৰিলেটেড ক্যান্সাৰ ৰোগীৰ এটা প্ৰবলেম এটো হয় কি তেওঁলোকৰ ইমিউনিটিটো অলৰেডি অলপ কম থাকে কিয় কাৰণে তেওঁলোকে বিভিন্ন ষ্ট্ৰং দৰব খাব লাগে কিমোথেৰাপি ল'ব লাগে কিমোথেৰাপি এনো ইমিউনিটি লেভেলটো কম কৰি দিয়ে দুৰ্বল কৰি দিয়ে সেইকাৰণে ইমিউনিটি লেভেলটো বচাই ৰাখাৰ ক্যান্সাৰ ৰোগীৰ কাৰণে বৰ দৰকাৰী ইমিউনিটি বঢ়োৱাৰ বিভিন্ন ধৰণৰ বেসিক্যালি আমাৰ যোনবোৰ শাক পাচলি থাকে নিউট্ৰিচিয়াছ বস্তু খাব লাগে যিকোনো খাব পাৰে শাক পাচলি আপুনি ফ্ৰুটস ভেজিটেবলস বিভিন্ন ধৰণৰ ফ্ৰুটস খাব পাৰে পাচলি খাব পাৰে যদি কোনোবাই নন ভেজ খায় খাব পাৰে যদি খুজে বা যি ধৰণৰ খাদ্য কিন্তু নিজৰ ভিটামিন সি আৰু ভিটামিন ডি যোনবোৰ হেতু কয় ভিটামিন সি টো নতুন গৱেষণাত আহিছে কি ভিটামিন সি জাতীয় বস্তু খালে ইমিউনিটি বুষ্ট আপ কৰাত সহায় কৰে ভিটামিন ডি টো ইমিউনিটি বুষ্ট আপ কৰাত সহায় কৰে আৰু এতিয়া যেহেতু আমি সকলোৱে লকডাউনত ঘৰতে বহি আছো আমাৰ সূৰ্যৰ এক্সপোজাৰ সান এক্সপোজাৰ কম হয় সেইকাৰণে ভিটামিন ডি ডেফিচিয়েন্ট হোৱাৰ চান্স থাকে গৱেষণাই কয় কি ভিটামিন ডি ডেফিচিয়েন্ট হলে কোভিড বাই চান্স হলে তেতিয়া অলপ বেছি বেমাৰী হৈ যোৱা হয় সেইকাৰণে হেনেকে ধৰণৰ খাদ্য পাচি খাব লাগে হয় আমি এই বিষয়ে পুনৰ কথা পাতিম আমাৰ আন এগৰাকী শ্ৰোতাই ফোন কৰিছে আমি ফোনটো লৈছো হেল্ল' হয় নমস্কাৰ আপোনাৰ পৰিচয়টো দিয়ক আৰু আপুনি প্ৰশ্নটো সোধক মই পুলিন তালুকদাৰে কৈছো ভেৰগাঁৱৰ পৰা হয় তালুকদাৰ নমস্কাৰ নমস্কাৰ হয় বাইদেউ নমস্কাৰ আচ্ছা মই কথাটো কোভিড-19ৰ বিষয়ে ক'ব খুজিছো সুধিব খুজিছো তাৰমানে হয় হয় কথাটো হ'ল কি বৰ্তমান আমি এইটো কি আপোনাৰ ছ'চিয়েল মিডিয়াত কিছুমান কথা আলোচনা হৈ আছে
যে অসমৰ চাহে হেনো COVID-19 প্ৰতিষেধক হ'ব পাৰে এনেকুৱা চৰ্চা এটা চলি আছে কথাটো আচলতে আপুনি কি কয় কিবা জানে নেকি আপোনালোকে এই সম্পৰ্কে চাহৰ বিষয়ে চাহে কিমান COVID-19 পৰা আমাক ৰক্ষা কৰিব পাৰে অসমৰ চাহে সেইটো সোশ্যাল মিডিয়াত ওলাইছে হয় কিন্তু সেইটো কোনো ৰিসাৰ্চ প্ৰুফ হোৱা নাই কোনো গাইডলাইনছত অহা নাই আৰু এইটো এতিয়ালৈকে এষ্টাব্লিছড হোৱা নাই অসমৰ চাহ খাব পাৰে কিন্তু সেইটো খালে যে আমি কোভিডৰ পৰা বাছি যাব পাৰিম আৰু বেলেগ একো প্ৰিকশ্যন সাৱধানতা ল'ব নালাগে সেইটো ভুল ধাৰণা হ'ব নালাগে কিন্তু এটা সাধাৰণভাৱে চাহে আমাৰ দেহৰ মানে প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে নেকি গ্ৰীণ টিয়ে কৰে গ্ৰীণ টিয়ে ডেফিনেটলি কৰে গ্ৰীণ টি এটা ইমিউনিটি বুষ্টাৰ বুলি কয় ইনফেক্ট কেঞ্চাৰ পেচেণ্টৰ কাৰণেও আমি গ্ৰীণ টি যদি তেওঁলোকে খাব পাৰে সেইটো বেটাৰ হয় বিকজ এটা ইমিউনিটি বুষ্টাৰ সাধাৰণ চাহতকৈ বেছি গ্ৰীণ টিটো বেছি স্পেচিফিক হয় ইমিউনিটি বুষ্টাৰ হিচাপে হয় এতিয়া আমি কেঞ্চাৰৰ বিষয়টো লৈ আহিছোঁ আপুনি প্ৰথমে ক'লে যে শাক পাচলি বা ফল মূল বাহিৰৰ পৰা কিনি অনাৰ পিছত এঘণ্টামান ধুই থ'ব লাগে নিমখত বা ছ'ডাৰে তাৰ বাদেও ধৰক আমি কেঞ্চাৰৰ পৰা হাত সাৰিবলৈ আমি কি আমাৰ লাইফষ্টাইল সলনি কৰিব পাৰোঁ বা কি আমি ফুড হেবিট আমি সলনি কৰিলে আমি যদি আমাৰ এইবোৰ সলনি কৰোঁ আমি অন্ততঃ এইটো হ'ব পাৰোঁ যে এই ৰোগবোৰ আমি যদি এই অভ্যাস কৰি তোলে সম্ভৱ আমাৰ কেঞ্চাৰ ৰোগ নহ'ব পাৰে এই ধৰণৰ কিবা আপুনি মানে টিপছ দিব পাৰিব নেকি কেঞ্চাৰৰ পৰা নিজকে বচাই ৰাখিবলৈ মানে আপুনি লাইফষ্টাইল হেবিটটো যেনেকুৱা কয় কি obesity যোনটো আমাৰ obesity কজ অফ কেঞ্চাৰ বুলি কয় এটা কাৰণ হয় কেঞ্চাৰৰ সো হেনুকাবিলাক আমি লাইফষ্টাইল হেবিটটো ঠিক কৰিব লাগিব এক্সাৰসাইজ আদি আমি বহুতে আজিকালি এক্সাৰসাইজ আদিত আজিকালি গুৰুত্ব দিয়া হৈছে কিন্তু আগতে মানে এই এক্সাৰসাইজ কক বা ফাষ্ট ফুড কক সেইবিলাকক আমি বেছি জাংক ফুড সেইবিলাকে আমাৰ বডিটো বহুত উইক কৰি দিয়ে ফ্ৰম দ্য ইমিউনিটি পইণ্ট অফ ভিউ আৰু প্লাছ obesity কৰি দিয়ে obesity হ'লে বহুত বিভিন্ন ধৰণৰ কেঞ্চাৰৰ কাৰণ হ'ব পাৰে বিভিন্ন অকল কেঞ্চাৰ বুলি নহয় বিভিন্ন ধৰণৰ বেলেগ বেমাৰ হাইপাৰটেনশ্যন হ'ব পাৰে ডায়েবেটিছ হ'ব পাৰে আৰু ইমিউনিটি বুলি যেতিয়া আপুনি কৈছে মই এটা কথা ক'ব খোজো কি আমি দেখা গৈছে কি এই যোনটো COVID-19টো নতুন বস্তু হয় আমাৰ সকলোৰে কাৰণে তাৰ কাৰণে আমাৰ সকলোৰে মাজত এই COVID-19টো অকল শাৰীৰিক বেমাৰ হৈ থকা নাই এইটো এটা সামাজিক বেমাৰ হৈ পৰিছে এটা মানসিক বেমাৰ হৈ পৰিছে আৰু মানসিক বেমাৰত ভয় আজি এই বেমাৰটোৰ পৰা ইমান আমাৰ ভিতৰত সোমাই গৈছে কি আমি সৰু কথাত মানে প্ৰত্যেকটো ষ্টেপতে আমাৰ বহুত ভুল ধাৰণা আছে কোভিডৰ আৰু তাৰ কাৰণে আমাৰ বহুত ভয় হেৰি কৰোঁ আৰু ভয়ে কিন্তু ইমিউনিটি ল' কৰে সেইটো এটা মেডিকেলি প্ৰুভডো হয় কি যদি আমি ভয় কৰি থাকোঁ তেতিয়া আমাৰ ইমিউনিটি কিন্তু ল' কৰে যেনেকৈ এটা এক্সাম্পল দিব খোজোঁ কেতিয়াবা যদি আমি নিজকে কৈ থাকোঁ যদি আমি নিজকে কৈ থাকোঁ কি মোৰ গাটো ভাল লগা নাই দেখোন মোৰ জ্বৰ লাগি আছে নেকি এদিন ক'লো দুদিন ক'লো 3 নম্বৰ দিনা নিজৰে সঁচাকৈ অলপ জ্বৰ ভাৱ এটা হোৱা হয় বা যদি আমাৰ ঘপককৈ যদি কিবা এটা বিৰাট বেয়া খবৰ এটা পাই যাওঁ নেগেটিভ খবৰ এটা শুনি যাওঁ ঘপককৈ কিছুমানৰ অলপ ডায়েৰিয়া নিচিনা হৈ যায় কিছুমানৰ হেডেক হৈ যায় মানে আমি যোনটো ভয় কৰোঁ বা যোনটো আমি মনৰ স্থিতি যোনটো এফেক্ট কৰে সেইটো আমাৰ ইমিউনিটি ল' কৰে সেইকাৰণে কৰোনা আহিছে হয় কিন্তু কৰোনা ভয় খালেতো ভাল নহয় সো আমি ভয় খাই সেইটো কৰিব নালাগে আমি ভয়ৰ পৰা নিজকে বচাব লাগিব আজি আমি গম পাইছোঁ কি কৰোনাৰ পৰা আমাৰ নিজকে কেনেকৈ প্ৰটেকশ্যন কৰিব পাৰিম বহুত ধৰণৰ আমি গাইডলাইনছ পাইছোঁ কি আমি মাস্ক পিন্ধিব লাগে আমি ছ'চিয়েল ডিষ্টেঞ্চিং কৰিব লাগে আমি চেনিটাইজ কৰিব লাগে কিন্তু যদি আমি এই ভয়টো লৈ বহি থাকোঁ কথাই প্ৰতি যদি আমি ভয়ৰ কথা ভাবি থাকোঁ তেতিয়া আমাৰ ইমিউনিটি ল' হৈ যায় আমাৰ বহুত এনেকুৱা ধৰণৰ পেচেণ্ট আছে কেঞ্চাৰ পেচেণ্ট আছে মই কোভিডৰ আগৰ কথাই কৈ আছোঁ তেওঁলোকে কেঞ্চাৰ বুলি ক'লে কিছুমান আছে কেঞ্চাৰ ট্ৰিটমেণ্ট পাই পিনে কেঞ্চাৰ ভাল হৈ যায় কিন্তু প্ৰত্যেকবাৰে চেকআপত আহে এটাই কথা কেঞ্চাৰটো উভতি আহিব নেকি ইমান মৰমকৈ যদি কেঞ্চাৰক মাতি থাকে কেঞ্চাৰ উভতি আহিব কিন্তু কিছুমান আৰু এনেকুৱা গ্ৰুপ আছে যোনে আহি পিনে কয় কি আপুনি যি কৰে কৰক মই আপোনাৰ ওপৰত দি দিলোঁ মই নিশ্চিন্ত তেওঁলোকৰ একচুৱেলি ট্ৰিটমেণ্টটো ভাল হয় হিলিঙো ভাল হয় আৰু ধুনীয়াকৈ সেই ট্ৰিটমেণ্টৰ পৰা ওলাই আহে সো আমাৰ মেণ্টেল ষ্টেট যোনটো মনৰ স্থিতি যোনটো সেইটো আমাৰ শৰীৰৰ ওপৰত বহুত ডাঙৰ এটা প্ৰভাৱ পেলায় সেইটো কেঞ্চাৰৰ কাৰণেও সত্য কোভিডৰ কাৰণেও সত্য আৰু কোভিড আৰু কেঞ্চাৰ যদি একেলগে হয় তেতিয়াতো ইমিউনিটি
অনলি যোনটো ফিজিকেল ইমিউনিটি নহয় কি খাম সেইবোৰ বাৰু ইম্পৰ্টেণ্ট হয় কিন্তু আমাৰ মেণ্টেল ইমিউনিটিটোও বহুত দৰকাৰ যদি আমি ভয়ত থাকোঁ ষ্ট্ৰেছ লৈ থাকোঁ আমাৰ বডিয়ে সেইটো পাৱাৰ নাপাব ভিতৰৰ পৰা কি ৰোগ প্ৰতিৰোধ কৰিব পাৰে মানে আপুনি যি কথাখিনি ক'লে যে আমি ভয় কৰাৰ কাৰণ নাই মানে সাহসেৰে আমি পজিটিভ হৈ থাকিব লাগিব আৰু পজিটিভিটি কেনেকৈ এতিয়া ইমান কথা শুনি থাকোঁ বি পজিটিভ ক'লে পজিটিভ আহিব কেনেকৈ এতিয়া যেনেকৈ আমি জানো আমাৰ ফিজিকেল বডি যেনেকৈ মই ইমিউনিটিৰ কথা ক'লোঁ ফিজিকেল ইমিউনিটি কি খাম আমি সেইটোৰ ওপৰত গুৰুত্ব দিওঁ এক্সাৰচাইজৰ ওপৰত গুৰুত্ব দিওঁ সেইবিলাকে আমাৰ বহুত ধৰণৰ বেমাৰৰ পৰা আমাক বচাই ৰাখিব পাৰে এক্সাৰচাইজ কৰোঁ বা আমি খাদ্যৰ ওপৰত গুৰুত্ব দিওঁ কিন্তু আমি মনৰ যোনটো যদি আমি বি পজিটিভ হ'ব লাগিব যদি আমি পজিটিভ থিংকিং কৰিব লাগিব তেতিয়া আমি মনক ভাল খাদ্য খুৱাব লাগিব মনে যদি বেয়া খানা খায় তেতিয়া মনটো উইক হৈ যাব মন উইক হ'লে পজিটিভ থিংকিং কেনেকৈ কৰিব চ' মনটো এতিয়া ভাল খাদ্য পাব কেনেকৈ মনে কি আমি আমাৰ সংকল্প বা আমাৰ থিংকিং ক'ৰ পৰা আহে আমি যি চাওঁ আমি যি শুনো আৰু আমি যি পঢ়োঁ তাৰ পৰাইতো আমাৰ থটছ হয় আমি যদি ৰাতিপুৱাৰ পৰা টিভিটো ওলাই পিনে অকল কৰোণাই পঢ়ি শুনি থাকোঁ তাৰ ভিতৰতে ডিছকাছ কৰি থাকোঁ গোটেই দিনটো কৰোণাৰ বাহিৰে আৰু একো নাভাবোঁ তেতিয়া গোটেই আমি পজিটিভ থিংকিং কৰিম কেনেকৈ কৰোণা ফিগাৰ্ছটো আৰু কিছুমানে ক'ব পাৰে কি নাই কিমান ফিগাৰ্ছ হৈছে কিমান নম্বৰ্ছ হৈছে আমাৰ জানাটো দৰকাৰ কিন্তু মই সুধোঁ কিয় দৰকাৰ কিয় কাৰণে আগতে যেতিয়া আমি ঘৰৰ পৰা কেতিয়াবা ওলাই যাওঁ তেতিয়াতো আমি জানো ঘৰৰ পৰা ওলাই গ'লে এক্সিডেণ্ট হয় আমিতো যেতিয়া ঘৰৰ পৰা ওলাই যাওঁ আমিতো এইটো নাচাওঁ কেতিয়াও কি আগদিনা ৰোড এক্সিডেণ্টত কিমান মানুহ মৰিছে চাওঁ সেই ফিগাৰটো চাই পিনে আমিতো ঘৰৰ পৰা কেতিয়াও নোলাওঁ আমি ওলাই যাওঁ কিয় কাৰণে যিমানে আমি ইনফৰমেশ্যন পাম সিমানে ইনফৰমেশ্যন পোৱাটো ভাল কিন্তু অভাৰ ইনফৰমেশ্যন অভাৰলোডটো বৰ বেয়া কিয় কাৰণে আমাক কাম কৰিব নিদিয়ে ইনফৰমেশ্যন অভাৰলোডে হয় আৰু বৰ্তমান যিটো ছ'চিয়েল মিডিয়াৰ ফলত তথ্যসমূহ আমি মানে সহজে লাভ কৰোঁ সেই এটা কাৰণ যে আপুনি যিটো বিষয় কৈছে তথ্য সহজে লাভ কৰোঁ কিন্তু কিমান সত্য সেইটোত আমি কেতিয়াও ৰিচাৰ্চ কৰি নাচাওঁ গৱেষণা কৰি নাচাওঁ তো ছ'চিয়েল মিডিয়াটো এনেকুৱা বস্তু যোনে যি লিখি দিব পাৰে সত্য হ'বও পাৰে সত্য নহ'বও পাৰে সেইকাৰণে মই সকলোকে এই বিনম্ৰ অনুৰোধ কৰোঁ অকল কেঞ্চাৰ ৰোগী বুলি নহয় সকলোকে আমি কোভিড কি চলি আছে বিশ্বত কি চলি আছে ৰাজ্যত বা দেশত ইম্পৰ্টেণ্ট হয় কিন্তু তাৰ কাৰণে গোটেই দিন সেইটোৰ ওপৰত নপঢ়ি পিনে আমি গোটেই দিনৰ ফিগাৰ্ছটোতো আমি 10 মিনিট বা 15 মিনিট নিউজ চালে গম পাই যাওঁ চ' গোটেই দিনটোৰ ভিতৰত 10-15 মিনিট নিউজটো চাই পিনে নিজকে আপডেটেড কৰি ৰখাটো দৰকাৰ কিন্তু তাৰ কাৰণে গোটেই দিন যদি সেইখিনিকে কৰি থাকোঁ মনত অকল সেইবোৰে চলি থাকিব তেতিয়া আমাৰ ভয়ত থাকিম কথা পাতি থাকিম আল্টিমেটলি আমি ইমিউনিটি লেভেল ল' হৈ যাব হয় আমাৰ অনেকগৰাকী শ্ৰোতাই ফোন কৰিছে আমি ফোনটো লৈছোঁ হেল্ল' ছাৰ নমস্কাৰ নমস্কাৰ আপুনি ক'ৰ পৰা ক'লে মই শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ পৰা কৈছোঁ মোৰ নামটো হৈছে বিজয় ভাট হয় নমস্কাৰ আপোনাৰ প্ৰশ্নটো সোধক বাইদেউকো নমস্কাৰ জনালোঁ নমস্কাৰ হয় ছাৰ মোৰ প্ৰশ্নটো আছিলে কৰ্কট ৰোগৰ বাবে কি বস্তু খাব লাগে কি বস্তু খাব নালাগে হোৱাৰ কিবা বাছনি আছে নেকি কৰ্কট ৰোগ হ'লে আমি এই বিষয়ে কথা পাতি আছিলোঁ খাদ্যৰ যেনেকৈ প্ৰথমটো তামোল পাণ বিড়ি চিগাৰেট মদ এই 5টা বস্তু কমপ্লিটলি নিষেধ কিন্তু খাদ্য হিচাপে ডিপেণ্ড কৰে অৰ্গেনৰ ওপৰত তাত গুটখা জাতীয় সামগ্ৰী ধপাত তামোল পাণ মানে ধপাতো পৰে তাতে তামোল পাণ বিড়ি চিগাৰেট ধপাত মদ ধপাতত আপোনাৰ গুটখাও পৰে চব পৰে সেনেকুৱা জাতীয় বস্তু চ' সেইখিনি কমপ্লিটলি নিষেধ তাৰ উপৰি অৰ্গেনছৰ ওপৰত ডিপেণ্ড কৰে এনে আপোনাৰ মুখৰ কেঞ্চাৰ হওক বা ডিঙিৰ কেঞ্চাৰ হওক বা খাদ্যনলীৰ কেঞ্চাৰ হওক তাতে খাদ্যৰ ইমান বাছ বিচাৰ নাই কিন্তু থাইৰয়ডৰ কেঞ্চাৰত কোৱা হয় কি মাটিৰ তলৰ বস্তু অলপ কমকৈ খাব লাগে চয়াবিন জাতীয় বস্তু বা বন্ধাকবি মাটিৰ তলৰ বস্তুবোৰ অলপ কম খাব লাগে বাট বেচিকেলি কেঞ্চাৰত খাদ্যৰ কিছুমান আছে নেকি ৰেষ্ট্ৰিকশ্যনছ সেনেকুৱা ৰেষ্ট্ৰিকশ্যনছ নাই খাদ্যত ইমান বাছ বিচাৰ নাথাকে কিন্তু এইবোৰ বস্তু যোনবোৰ আৰ্টিফিচিয়েল যেনেকুৱা ক'লোঁ না ধপাত জাতীয় বস্তু বা বিড়ি চিগাৰেট মদ সেইবিলাক কিন্তু নোৱাৰে খাবলৈ আপুনি খাব নলগা তালিকাখন ক'লে কিন্তু ধৰক এনেকুৱা নিশ্চয় থাকিব আপুনি ইমিউনিটিৰ কথা ক'লে যে নিশ্চয় এই ধৰণৰ বস্তু থাকিব যিবোৰ খালে আমি ধৰক এই বেমাৰৰ পৰা সম্ভৱ হাত সাৰিব পাৰোঁ বা কিছু দূৰত ৰাখিব পাৰোঁ নিশ্চয় এনেকুৱা খাদ্য থাকিব গ্ৰীণ টি আছে তাৰপিছত বিলাহী সেইবোৰ ভিটামিন চি থাকে চ' ইমিউনিটি বুষ্টাৰ হয় বিলাহী আছে হালধি আছে
সো হেনুকা ধৰণৰ বস্তু খাব পাৰে যোনবোৰ যোনটো আমাৰ এন্টিঅক্সিডেন্ট বঢ়ায় এন্টিঅক্সিডেন্ট বঢ়োৱা যিখিনি এনেকুৱা ধৰণৰ বস্তু মানে বেসিক্যালি আমাৰ কি হয় শাক-পাচলি জাতীয় বস্তু আমাৰ বহুতখিনি ভিটামিনছ পাই যাওঁ যিকোনো ধৰণৰ শাক-পাচলি বেলেগ বেলেগ ধৰণৰ শাক-পাচলি বেলেগ বেলেগ আছে শাকত আপোনাৰ ভিটামিন এ থাকে টেঙা জাতীয় শাক-পাচলি যে বিলাহী চিলাহী বা নিম্বুত আপোনাৰ ভিটামিন সি থাকে সো হেনুকা ধৰণৰ বস্তু খালে আমাৰ অটোমেটিক হেবিলাকে ইমিউনিটি বঢ়ায় বেসিক্যালি নিউট্ৰিশিয়াছ আৰু ভেজিটেবলস ফ্ৰুটছে বেছি পায় মই মাছ মাংসৰ কথা ইমান নকওঁ কিয় কাৰণে হেবিলাকৰ আজিকালি বহুত বেমাৰী মাছ মাংস থাকে ভাল কৰাতকে বেয়া কৰাৰ হেৰিটো বেছি থাকে হাৰটো বেছি থাকে কিন্তু হেনুকা হয় আমাৰ আনেগৰাকী ছোটে ফোন কৰিছে হেল্ল' নমস্কাৰ হয় নমস্কাৰ আপুনি কোনে ক'লে হয় মই বাক্সা জিলাৰ পৰা কৈছো সঞ্চিতাকে হয় হয় ডেকা ডাঙৰীয়া নমস্কাৰ আপুনি প্ৰশ্নটো সোধক হয় হয় মই কেঞ্চাৰৰ বিষয়ে দিব বিচাৰিছো হয় হয় মানে কেঞ্চাৰ বেমাৰৰ মানে এতিয়ালৈকে মানে ঔষধ ওলোৱা নাই নহয় জানো কিন্তু মানে এইটোত মানে ট্ৰিটমেণ্ট কৰি মানে ভাল তেনেকৈ নাপায় কিন্তু এতিয়া কৰোণা বেমাৰটো মানে তাৰো মানে ঔষধ ওলোৱা নাই কিন্তু ইয়াতো বহুত মানে সুস্থ হৈ উঠিছে যে কেনেকৈ সম্ভৱ এইটো আপোনাৰ একচুয়ালি আপুনি কোৰিলেট কি কৰিছে মই মানে এটা বুজি পোৱা নাই কিন্তু মই তেখেতে ধৰক কৈছে যে কেঞ্চাৰৰ ঔষধ ওলোৱা নাই কোভিডৰ ঔষধ ওলোৱা নাই কিন্তু কোভিডৰ বহুত ব্যক্তি সুস্থ হৈ উঠিছে কিন্তু তেখেতে কৈছে যে কেঞ্চাৰ ৰোগ কৰ্কট ৰোগ হ'লে সেই ধৰণৰ ব্যক্তি সুস্থ হৈ উঠা নাই কৰ্কট ৰোগৰ ট্ৰিটমেন্ট নাই বুলি নাই কৰ্কট ৰোগৰ ট্ৰিটমেন্ট আছে কিন্তু ডিপেন্ড কৰে আমি কোনটো ষ্টেজত কৰ্কট ৰোগটো ধৰিব পাৰো যিমানে আমি আগতীয়াকে ধৰিব পাৰো ষ্টেজ 1 ষ্টেজ 2 ট্ৰিটমেন্টৰ ৰেটটো হাৰটো বহুত ভাল কিউৰ ৰেটটো বহুত ভাল কিন্তু যিমানে ডাঙৰ ৰূপত আহে তেতিয়া কিউৰ ৰেটটো কমি যায় আৰু কেঞ্চাৰ এটা বডিৰ মানে গোটেই শৰীৰৰ এটা সিস্টেমিক বেমাৰ বুলি কওঁ আমি শৰীৰৰ সিস্টেমিক বেমাৰ হয় আমি কন্ট্ৰোল ট্ৰিটমেন্ট নাই বুলি নকওঁ বাট আমি কন্ট্ৰোল কৰি ৰাখো আৰু আমি কিন্তু ফলো আপত ৰাখো কিন্তু হেনেকে চাব গলেতো আমাৰ ডায়াবেটিছৰটো ট্ৰিটমেন্ট নাই হাইপাৰটেনশন কক বা প্ৰেছাৰৰো ট্ৰিটমেন্ট নাই এবাৰ খালে খাই থাকিব লাগে সো হেনেকে কেঞ্চাৰ হলে যে মানুহ মৰিব হেনুকা নহয় কেঞ্চাৰত আমাৰ বহুত এনেকুৱা ৰোগী আমাৰ হস্পিটেলত ফলো আপত থাকে 10 বছৰ আছে 15 বছৰ আছে সো আমি যদি কেঞ্চাৰ ভালে নহয় চিকিৎসা কৰি কি লাভ হ'ব হে মেন্টালিটি যদি আমি কেঞ্চাৰ ৰোগী এজনক চাওঁ তেতিয়াতো আমি মৃত্যুটো আমি কোনো হেৰি প্ৰেডিক্ট কৰিব নোৱাৰো আমি মই আজি ঘৰৰ পৰা বাহিৰত গলো মোৰ ৰাস্তাটো এক্সিডেন্ট হ'ব পাৰে হেবলি মই ঘৰৰ ভিতৰটো বহি নাথাকো সেইকাৰণে কৰ্কট ৰোগৰ ট্ৰিটমেন্ট নাই কোৱাটো ভুল হ'ব যেনেকে বেলেগ ধৰণৰ বেমাৰৰ ট্ৰিটমেন্ট আছে হাৰ্ট বেমাৰৰো ট্ৰিটমেন্ট আছে হাইপাৰটেনশন প্ৰেছাৰৰো আছে ডায়াবেটিছৰো আছে কিন্তু আমি জানো হেবোৰ বেমাৰ হলে গোটেই জীৱন দৰব খাব লাগিব কিন্তু তেওঁলোকক আমি হেনেকে লেবেল নকৰো যেনেকে আমি কৰ্কট ৰোগক লেবেল কৰো কৰ্কট ৰোগৰ এবাৰ ট্ৰিটমেন্ট দি আৰ্লি ষ্টেজত যদি ধৰা পৰে ট্ৰিটমেন্ট দিলে কমপ্লিটলি ভাল হোৱাৰ চান্স আছে লেট ষ্টেজত ধৰা পৰিলেও ভাল হোৱাৰ চান্স থাকে কিন্তু হাৰটো অলপ কমি যায় কিন্তু যেনেকে বাকিবোৰ বেমাৰত লাইফ লং আমি ট্ৰিটমেন্ট লৈ থাকিব লাগে কেঞ্চাৰ ৰোগত আমি লাইফ লং চেকআপত থাকিব লাগিব হয় আনেগৰাকী ছোটে ফোন কৰিছে ফোনটো লৈছো হেল্ল' হয় নমস্কাৰ আপুনি কোনে ক'লে নমস্কাৰ মই গোৱালপাৰা ৰংছা হাটিখিলা গাঁৱৰ পৰা মৌলিক ৰাভা কৈ আছিলো হয় ৰাভাদৰে নমস্কাৰ আপুনি প্ৰশ্নটো কৰক নমস্কাৰ মই প্ৰশ্ন কৰিব খুজিছো কেঞ্চাৰ ৰোগ হলে আচলতে কি লক্ষণ দেখা দিব পাৰে আৰু কেঞ্চাৰ ৰোগটো হলে আমাৰ অসমৰ পেশেন্ট মানে বহুত বম্বেত যোৱা মানে শুনা পাওঁ দিল্লীত যোৱা শুনা পাওঁ আমাৰ অসমত ইমান উন্নত চিকিৎসা নাই নেকি বাৰু কেঞ্চাৰ ৰোগৰ সেইটো মই জানিব খুজিছো প্ৰথম কোৱেশ্চন আপোনাৰ কৰ্কট ৰোগৰ লক্ষণ কি কৰ্কট ৰোগৰ ইনিট যিকোনো মই যেনেকে ক'লো কি ডিপেন্ড কৰে কি কোনটো আমাৰ অংশত হৈছে কিন্তু মেইনলি ক'ব গ'লে কিয়কাৰণে ভিতৰৰ পেটৰ ভিতৰত হৈ থাকিলে আমি দেখা নাপাওঁ হেতুৰ ওপৰত মই ৱাৰ্নিং সাইন বা লক্ষণ বুলি ক'ব নোৱাৰো কিন্তু যদি মুখৰ কেতিয়াবা কিছুমানৰ ঘাঁ হয় যোনবোৰ ঘাঁ নুহুকায় বা ৰঙা ৰঙা চালনি পৰে বা মাতটো ভাঙি যোৱা মাতটো ভাঙি আৰু যিকোনো ধৰণৰ হ'ব পাৰে কিন্তু মাত ভাঙাটো যদি কনষ্টেন্ট হৈ যায় দুসপ্তাহ হৈ গ'ল মাত ভাঙাটো ভালে হোৱা নাই খাবলৈ দিগদাৰি হোৱা বা কিছুমানৰ ব্ৰেষ্টত লাম্প হয় বা পেটটো ফুলি যায়
হেনুকা ধৰণৰ যদি লক্ষণ হয় আৰু এটো ভাবিব নালাগে কি ক্যান্সাৰ মোৰ এটো নহয় মোৰ এটো ফুলিছে বা জি হৈছে কিন্তু মোৰ এটো ক্যান্সাৰ হ'ব নোৱাৰে কিয় কাৰণে মোৰ বিষ নাই ক্যান্সাৰৰ ফাৰ্স্ট ষ্টেজত কেতিয়াও বিষ নহয় ক্যান্সাৰৰ ফাৰ্স্ট ষ্টেজত বিষ সাধাৰণতে নহয় 90% কেছত নহয় সেই কাৰণে যেতিয়া এনেকুৱা ধৰণৰ কিছুমান লক্ষণ যিকোনো ঘা যদি নুহুকায় অকল মুখৰ ঘা বুলি নহয় যিকোনো ধৰণৰ শৰীৰত ঘা যদি গুটেবোৰ চিকিৎসা কৰাৰ পিছতো যদি এসপ্তাহ দুসপ্তাহ নুহুকায় কিবা এনেকুৱা লাম্প হৈছে যোনটো স্ৱেলিং হৈছে বা ফুলিছে যোনটো বস্তু কমি যোৱা নাই খাবলৈ দিগদাৰি হয় বাৰে বাৰে খালে বমি হৈ থাকে কাহ হৈ থাকে আৰু কাহৰ লগত যদি তেজৰ স্পটছ পৰে হেবোৰ ধৰণৰ বিভিন্ন ধৰণৰ এনেকুৱা কিছুমান লক্ষণ দেখা দিয়া যায় হেনেকুৱা যদি হয় তেতিয়া লগালগ আমি ডক্টৰ তাতে যাব লাগে আৰু সেকেন্ড যোনটো কোৱেশ্চন আছিলে কি দিল্লী মুম্বাই যায় হেতু দিল্লী মুম্বাই যোৱাটো পাৰ্সোনাল চইচ হেতুৰ ওপৰত ক'ব নোৱাৰো কিন্তু আমাৰ দেশ আমাৰ ৰাজ্যত উন্নত কৰ্কট ট্ৰিটমেন্ট চিকিৎসা নাই কোৱাটো ভুল হ'ব কিয়নো যিবোৰ চিকিৎসা কিয়কাৰণে যোনবোৰ গাইডলাইনছ বনাই ট্ৰিটমেন্টৰ হেতু কোনো মুম্বাই দিল্লীয়ে বা অসমে নবনাই হেতু বিশ্বই বনাই ওয়াৰ্ল্ড হেলথ অৰ্গানাইজেশন কব বা ওয়াৰ্ল্ড যোনবোৰ বডিজ থাকে ওয়াৰ্ল্ড বডিজ বিলাকে বনাই আৰু গুটে বিশ্বত আমাৰ দেশত আৰু আমাৰ ৰাজ্যত অসমত হেতুৱে ফলো কৰা হয় আৰু যোনবোৰ মেচিন লাগে যোনবোৰ ড্ৰাগছ লাগে যোনবোৰ দৰব লাগে সব আমাৰ অসমত अवेलेबल আছে হেকানে জি ট্ৰিটমেন্ট আপুনি মুম্বাই আৰু দিল্লীত গৈ পাব হে সেম ট্ৰিটমেন্ট আপুনি অসমতো পাব তাৰ পিছতো যদি যাব খুজে তো পাৰ্সোনাল চইচ হ'ব পাৰে কিন্তু অসমত যে উন্নত চিকিৎসা নাই হেতু কোৱাটো একদম ভুল হ'ব এতিয়া আমি কোভিড-19 ৰ বিষয়লৈ আহিছো আপোনালোকৰ প্ৰতিষ্ঠানখনত মানে জানো যে কিছুদিন পূৰ্বে তাত কোভিড ৰোগীটা ধৰা পৰিছিলে গতিকে এই সময়ছোৱাত আপোনালোকে ধৰা ৰোগীসকলৰ প্ৰথম অৱস্থাত কিছু অসুবিধা হৈছিলে এতিয়া আপোনালোকৰ নিয়মীয়া কাম-কাজ কিদৰে চলি আছে এই বিষয়ে জনাব নেকি আমাৰ তাৰ এটো কনটেক্সটতে আৰু এটা কথা ক'ব খুজিছো কি ক্যান্সাৰ ৰোগীৰ কাৰণে কোভিডৰ পৰা হয় কোভিড ক্যান্সাৰৰ পেশেন্টস বিলাক হাই ৰিস্কত পৰে ক্যান্সাৰ পেশেন্টস হাই ৰিস্কত পৰে কিন্তু তেওঁলোক এনেকুৱাও নহয় কি তেওঁলোকৰ কাৰণে চিকিৎসা কৰাটো দৰকাৰী বিকজ ক্যান্সাৰ কোভিড বুলি ৰখি নাথাকে ক্যান্সাৰ কোভিড বুলি ৰখি নাথাকে আমাৰ প্ৰতিষ্ঠানত লকডাউনৰ কাৰণে অলপ ইম্প্যাক্ট এটা পৰিছে বিকজ মাজতে আমাৰ এটা কেছ ধৰা পৰাৰ কাৰণে কন্টেইনমেন্ট জোন কৰিব লগা পৰাত আমাৰ মেজৰিটি অলমোষ্ট 80% ষ্টাফ হে কন্টেইনমেন্ট জোনত ৰেসিডেন্সিয়েল কেম্পাছত বন্ধ হৈ যোৱাৰ কাৰণে অলপ আমাৰ মাজতে দুসপ্তাহমান অলপ কৰ্মচাৰী কমি গৈছিলে স্কেলিটেল সাৰ্ভিস হৈছিলে কিন্তু বাকি সময়ত বাকিখিনি টাইমত আমাৰ ষ্টাফ পুৰা আছিলে কিন্তু পেশেন্ট সমূহ আহিব পৰা নাছিলে তথাপি আমি লাষ্ট 3 মাহত আমাৰ অলমোষ্ট 80 ইলেক্টিভ সাৰ্জাৰীজ হৈছিলে ক্যান্সাৰ ইলেক্টিভ সাৰ্জাৰীজ হৈছিলে আৰু যোনবোৰ ক্যান্সাৰ ৰিলেটেড এমাৰ্জেন্সি সাৰ্জাৰীজ অলমোষ্ট 40-45 হৈছিলে আমাৰ কিমোথেৰাপি ডে কেয়াৰ কিমোথেৰাপি বুলি কওঁ মানে কিমোথেৰাপিটো দিয়ে ভৰ্তি কৰিব নালাগে গুছি যাব পাৰে হেনুকা ডে কেয়াৰ কিমোথেৰাপি আমাৰ গোটেই লকডাউনৰ সময়ত অলমোষ্ট 4000 দিয়া হৈছিলে আৰু ভৰ্তি কৰি পিনি কিমোথেৰাপি অলমোষ্ট 550 মান দিয়া হৈছিলে ৰেডিঅ'থেৰাপি আমাৰ এই লকডাউনৰ সময়ছোৱাটো এভৰি ডে সদায় আমাৰ মোটামুটি 150 পৰা 200টা ৰেডিঅ'থেৰাপি পেশেন্টক দিয়া হৈছিলে আৰু প্যালিয়েটিভ কেয়াৰ বুলি যোনটো কম যোনটো একদম লাষ্ট ষ্টেজৰ পেশেন্ট বিলাকক যোনটো কেয়াৰ দিয়া হয় হেনুকা কেয়াৰো লাষ্ট 3 মাহত আমি 900 নিউ কেছ পাইছো আৰু আমি আমাৰ হে প্যালিয়েটিভ কেয়াৰত এটা হোম ভিজিটৰ সিস্টেম আছিল কিন্তু যেহেতু এটা কৰোনাৰ কাৰণে ডিস্টেন্সিংৰ কাৰণে হোম ভিজিট নকৰিলো অলমোষ্ট এভৰি 2-3 ডেজ 2-3 দিনৰ মূৰে ভিডিও কলে হক বা কনফাৰেন্সিংয়ে হক হেনেকে কৰি গৈ তেওঁলোকৰ লগত যোগাযোগ কৰি থকা হৈছে আৰু আমাৰ হস্পিটেলৰ পিনৰ পৰাও আমি সকলো ডক্টৰে আমি যিমানবোৰ আমাৰ পেশেন্ট আমাৰ লগত আছে সবৰে ফোন নম্বৰ উলাই পিনে তেওঁলোকক পাৰ্সোনালি সকলো ডক্টৰে ফোন কৰি তেওঁলোকৰ খবৰ খাতি লৈছে সো হেনেকে আমি এই কৰোনাৰ বা কোভিড সময়ছোৱাটো আমি ট্ৰিটমেন্টটো দিবলৈ চেষ্টা কৰি আছো হয় আনেগৰাকী সতে ফোন কৰিছে ফোনটো লৈছো হেল্ল হয় নমস্কাৰ হয় নমস্কাৰ আপুনি ক'ৰ পৰা ক'লে হয় স্যাৰ মই চিটাজাৰ পৰা কৈছো শ্ৰী ভাগ্যশ্ৰী শইকীয়াই হয় আপোনাৰ প্ৰশ্ন হয় মই মঞ্চত উপস্থিত আন সমাজ ব্যক্তি দুগৰাকীলৈ মোৰ নমস্কাৰ জনালো হয় মানে মোৰ প্ৰশ্নটো আছিলে মানে এজন
কেঞ্চাৰ ৰোগী যেতিয়া মানে COVID-19 পজিটিভ ওলাই তেতিয়া মানে তেওঁৰ দেহত মানে COVID-19ৰ মানে লক্ষণবিলাক ফুটি উঠিবলৈ প্ৰয়োজন হয় ফুটি ওলাবলৈ কি হয় ফুটি উঠিবলৈ এজন কেঞ্চাৰ দেহত মানে COVID-19 পজিটিভ যেতিয়া ধৰা পৰে মানে তেওঁৰ তাতে লক্ষণবিলাক ফুটি উঠিবলৈ মানে কিমান দিনৰ প্ৰয়োজন হয় কিমান দিনৰ প্ৰয়োজন হয় এনে কোভিডৰ যোনটো সিম্পটম ওলাবলৈ কোৱা হয় কি 5 দিনৰ পৰা এসপ্তাহৰ ভিতৰত মোটামুটি অন এন এভাৰেজ সিম্পটম যদি পেশেন্টৰ ওলায় তেতিয়া সেই সময়ছোৱাতে ওলায় কেঞ্চাৰৰ কাৰণেও কোনো বেলেগ নহয় কিন্তু দেখা গৈছে কি যেহেতু কেঞ্চাৰ ৰোগীবোৰ কৰ্কট ৰোগীবোৰ হাই ৰিস্ক গ্ৰুপত পৰে তেওঁলোকৰ সিম্পটমস সোনকালে ওলাব পাৰে 2-3 দিনতো ওলাই যাব পাৰে বা তেওঁলোকৰ এসপ্তাহ 10 দিনত ওলাব পাৰে কিন্তু তেওঁলোকক অলপ আমি সাৱধানকে চাব লাগিব বিকজ তেওঁলোকৰ যদি মাইল্ড ওলাই জাস্ট অকল জ্বৰ বা কাহ হৈছে বা আৰু বাকি একো হোৱা নাই তথাপি সিহঁতক মনিটৰ কৰিব লাগিব বিকজ তেওঁলোকে সিভিয়াৰ হৈ যোৱাৰ চান্সটো বেছি থাকে কিয়নো হাই ৰিস্ক কিন্তু এনেকুৱাও নহয় কি কেঞ্চাৰ হৈছে বুলিয়ে কোভিড হৈছে বুলিয়ে কি তেওঁলোকৰ সকলোৰে একদম সিভিয়াৰ কেছে হ'ব আমি বহুত এনেকুৱা কেঞ্চাৰ ৰোগী দেখা পাইছো যোনটো আমি ৰুটিন কৰোনা টেষ্টিং কৰিব লগা হৈছিল সাৰ্জাৰীৰ কাৰণে হওক বা কিবা কাৰণে হওক তেওঁলোকৰ পজিটিভ ওলাইছিল তেওঁলোকৰ একদম সিম্পটম নাছিলে সো বেসিক্যালি যদি হে কৰ্কট ৰোগীজনৰ যদি ইমিউনিটি ঠিকে থাকে তেওঁলোকৰ সিম্পটম নহব পাৰে সো কৰ্কট ৰোগীৰ কোভিড হল বুলিয়ে যে সিম্পটম হ'ব লাগিব এটো নেসেসাৰি নহয় মানে আপুনি যে কৈছে যে এতিয়া অসমতো কিছুমান এনেকুৱা পোৱা গৈছে যে ট্ৰেভেল হিষ্ট্ৰি নাই বা কন্টেক্ট হিষ্ট্ৰি নাই কিন্তু কোনো লক্ষণ নথকাকৈ কিছুমান ব্যক্তিৰ দেহত COVID-19 পোৱা গৈছে একেখিনি কথা কৰ্কট ৰোগীৰ দেহতো হ'ব পাৰে কিন্তু কৰ্কট ৰোগীক আমি অলপ ভালকে মনিটৰ কৰিব লাগিব কিয়নো তেওঁলোকৰ যেটো ইমিউনিটি অলপ লো থাকে বহুত ধৰণৰ চিকিৎসাৰ কাৰণে তেওঁলোকৰ সিভিয়াৰ হৈ যোৱাৰ চান্স বেছি দেখা যায় আৰু যোনবোৰ ষ্টেটিষ্টিক্স আছে তেওঁলোক হেসকলে কয় কি কৰ্কট ৰোগী যেতিয়া কোভিড হয় যদি তেওঁলোকৰ হেখিনি সময়ছোৱাত যদি কিবা চিকিৎসা আদি চলি থাকে তেতিয়া তেওঁলোকৰ সিভিয়াৰ হোৱাৰ চান্সটো বেছি থাকে ফৰ এক্সাম্পল কোনবাই যদি কিমোথেৰাপি লৈ আছে আৰু সেই সময়ছোৱাতে তেখেতৰ কোভিড ওলালে তেতিয়া তেওঁ যেহেতু অলৰেডি কিমোথেৰাপি ইমিউনিটিটো ডাউন কৰি থৈছে তেওঁলোক সিভিয়াৰ হোৱাৰ চান্সটো অলপ বেছি থাকে কাৰণ মনিটৰিং পাৰ্টটো ভালকে কৰিলে হ'ব কিন্তু এনেকুৱা নহয় কি কৰোনা হল বুলিয়ে যে পেশেন্টৰ কিবা কিবি সিম্পটম হ'বই এই সিম্পটমেটিক হ'ব পাৰে কোনো লক্ষণ নেদেখাবও পাৰে আমাৰ আনেগৰাকী শ্ৰোতাই ফোন কৰিছে হেল্ল' হেল্ল' হয় নমস্কাৰ নমস্কাৰ কওকচোন নমস্কাৰ বাইদেউ নমস্কাৰ মই দৰং জিলাৰ গভৰা দলং ঘাটৰ পৰা কৈছো দিলীপ ডেকাই বাইদেউ মই আজি কেইবা বছৰ আগত এখন মেগাজিনত পাইছিলো মানে পাকিস্তানত কোনোবা এটা অঞ্চলত এটা ফল হয় নৰা বগৰী বুলি কয় এই নৰা বগৰীটো খালে হেনো কেঞ্চাৰ প্ৰতিৰোধ কৰিব পাৰি বা প্ৰতিৰোধ ক্ষমতা আছে এই বিষয়ে আপুনি কি কয় আৰু নৰা বগৰীটো কেনেকুৱা বস্তু আমি জানা নাই আমাৰ এই বগৰীৰ নিচিনা নে কেনেকুৱা আমাৰ ইয়াত নহয় নেকি বগৰীটো হেতুৰ বিষয়টো আমাৰ তাতে কোনো তথ্য এনেকে নাই পাকিস্তানৰ কিবা ফলে যে এনেকে কেঞ্চাৰ ৰোগটো প্ৰতিৰোধ কৰিব পাৰে এনেকুৱা কোনো কিন্তু আমাৰ হাতত তথ্য নাই ঠিক আছে এতিয়া যদি আমি এই সময়ছোৱাত ট্ৰিটমেণ্টৰ বিষয়ে আপুনি জনালে ধৰক প্ৰধানকৈ এগৰাকী কৰ্কট ৰোগী মানে তেখেতৰ কৰ্কট ৰোগৰ তেখেতৰ চিকিৎসা অব্যাহত আছে আৰু এটা COVID-19ৰ বিষয়টো থাকিলে গতিকে এই দুটা বস্তু কিমান প্ৰত্যাহ্বানমূলক আপোনাৰ বাবে এটো বেছ চিন্তিত প্ৰত্যাহ্বান হয় কিয়নো কেঞ্চাৰ বেমাৰটো কোভিড বুলি ৰখি নাথাকে আৰু কেঞ্চাৰ ৰোগী এজনৰ কাৰণে এমাহ ডিলে হোৱাটোৱে বহুত ডাঙৰ ডিলে আৰু কেঞ্চাৰ ৰোগীৰ পিনৰ পৰা যদি আমি চাব খোজো তেওঁলোকৰ কাৰণে কোভিডটো ডাঙৰ কথা নহয় কিয়নো কোভিডত বহুত মানুহ সুস্থ হৈ ওলাই আহিছে কিন্তু কেঞ্চাৰৰ যদি ট্ৰিটমেণ্ট নকৰে তেওঁলোকৰ মৃত্যু মুখত পৰাৰ চান্সটো বহুত বেছি থাকে আৰু কেঞ্চাৰ ডিজিজটো বাঢ়ি গৈ থাকিব তেওঁলোকে ৰখি নাথাকে আৰু এই যেহেতু কৰোনাৰ কাৰণে বহুত লকডাউন হৈছে গাড়ীৰ চলাচলি কমি গৈছে তেওঁলোক আহিব পৰা নাই হস্পিটেলত তো তেওঁৰ কাৰণে বহুত এনেকুৱা পেশেন্ট হৈছে যোনবোৰ আমাৰ হস্পিটেলত আহিছে তেওঁলোকৰতো চিকিৎসা দিয়া হৈছে কিন্তু আহিব পৰা নাই সেইকাৰণে তেওঁলোকৰ বহুতৰ এনেকুৱা দেখা গৈছে কি বেমাৰটো অলপ বাঢ়ি গৈছে
বা তেওঁলোকে কষ্টত আছে সো তেওঁলোকৰ বহুতখিনি প্ৰবলেম হৈছে কিছুমানৰ অপাৰেশ্যনৰ কাৰণে ডেট আছিলে আহিব পৰা নাই কাৰণে বেমাৰটো বাঢ়ি গৈছে কিছুমানৰ সেই অপাৰেশ্যনৰ লেভেলতকো ওলাই গৈছে বেমাৰটো সো দিগদাৰি হয় কোভিডৰ কাৰণে কোভিডৰ সিচুৱেশ্যনৰ কাৰণে দিগদাৰিটো হৈছে মেবি কোভিডৰ কাৰণে কেঞ্চাৰ ৰোগী হেৰি দিগদাৰিটোতকে বেছি যোনটো এই সামাজিক প্ৰবলেম আহিছে বা ইকনমিক্যাল প্ৰবলেম আহিছে ৰেষ্ট্ৰিকশনছ আহিছে সেইবিলাকৰ কাৰণে বহুতখিনি তেওঁলোকৰ প্ৰবলেম বা কষ্ট হৈছে আন এগৰাকী শ্ৰোতাই ফোন কৰিছে ফোনটো লওঁ হেল্ল' হয় নমস্কাৰ হয় আমি শুনি আছো নমস্কাৰ হয় নমস্কাৰ নমস্কাৰ মই এই পথৰুঘাটৰ বৰমপুৰৰ পৰা ক'লো হয় শুনি আছে নহয় হয় আমি শুনি আছো আপুনি ৰেডিঅ'ৰ ভলিউমটো অকমান কমাই লওক আচ্ছা মোৰ বয়স হৈছে 50 বছৰ হয় এতিয়া মোৰ প্ৰায় 20 বছৰমান বয়সৰ পৰা মোৰ ভাত মানে খালে অকমান বুকত বজে সদায় নহয় মোটামুটি কেতিয়াবা যদি অকমান খৰতকীয়াকে ভাত খাওঁ তেতিয়া বুকত বজে এইটো কিহৰ কাৰণে হৈছে আপুনি অকমান কৈ দিব নেকি 20 বছৰৰ পৰা যদি একে ধৰণে হৈ আছে প্ৰবলেমটো তেতিয়া অবভিয়াসলি মান ভয় কৰা সদায় নহয় মানে ধৰা হ'ল কেতিয়াবা হেতুৱে 20 বছৰৰ পৰা যদি কেতিয়াবা লাগি থকা নিচিনা লাগে হেতু গাঠি লাগা কাৰণেও হ'ব পাৰে আৰু যেহেতু আপোনাৰ লক্ষণবোৰ বাঢ়া নাই 20 বছৰৰ পৰা মোটামুটি একে হৈ আছে সেইকাৰণে ভয় কৰিব লগা ইমান কাৰণ নাথাকে কেতিয়াবা গাঠি লাগা কাৰণেও লাগিব পাৰে কেতিয়াবা গেছৰ কাৰণেও এনেকে খাদ্যটো লাগি ধৰা নিচিনা লাগিব পাৰে বিভিন্ন কাৰণ হয় কিন্তু যেহেতু লক্ষণটো হেনেকে আছে আপুনি যি ভয় খাই পিনে এই প্ৰশ্নটো সুধিছে মেবি হেতু ইমান চিন্তিত কাৰণ নহয় এতিয়া আমি প্ৰথমে কথা পাতিছিলো যে এই সময়ছোৱাত আপোনালোকে কৰ্কট আক্ৰান্ত ৰোগীসকলক কিদৰে চিকিৎসা সেৱা কৰি আছে ইয়াত আপোনালোকে কি ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে মানে ধৰক এটা কথা হ'ল যে লকডাউনৰ সময়ছোৱাত ধৰক অহা যোৱাত বা আন ঠাইত সমস্যা আছিলে কিন্তু ধৰক আমাৰ লোকবিশ্বাস উৰা বাতৰি এইবোৰৰ দ্বাৰা আপোনালোকে সমস্যা হৈছে মানে প্ৰভাৱিত হৈছিল নেকি এই সময়ছোৱাত আমাৰ কিছুমান সামাজিক প্ৰত্যাহ্বানো আহি পৰিছে সোশ্যাল চ্যালেঞ্জেসও আহি পৰিছে যেতিয়া আমাৰ প্ৰতিষ্ঠানটো কন্টেইনমেন্ট জোন হৈছিলে 2 সপ্তাহৰ কাৰণে তেতিয়া আমাৰ কিছুমান কৰ্মচাৰী বাহিৰৰ পৰা যোনবোৰ বাহিৰত কেম্পাছৰ বাহিৰত থাকে তেওঁ লোকৰ দ্বাৰা আমাৰ কৰ্কট প্ৰতিষ্ঠানটো চলিব লগা হৈছিলে তেওঁলোকৰ মানুহৰ মাজত এটা ভুল ধাৰণা আছে কি হস্পিটেলত কাম কৰে বা হস্পিটেলৰ বাতাবৰণত গলে মানে তেওঁলোকৰ কোভিড আছে আমি জানিব লাগিব কি কোভিড কেনেকে স্প্ৰেড হয় কোভিড আমাৰ নাকৰ বা মুখৰ যোনটো আমি ড্ৰপলেটস ইনফেকশন বুলি কওঁ হাসি মাৰিলে যোনটো ওলাই বা কাহ মাৰিলে ওলাই আৰু যোনবোৰ আমাৰ বডি ফ্লুইডছ বুলি কয় নাকৰ পানী হেৰি পানী যি হওক হেবিলাকৰ পৰা ওলাই জাস্ট ওচৰত কথা পাতিলে বা যদি প্ৰিকশন লোৱা হয় মাস্ক পিন্ধা হয় গ্লাভছ পিন্ধা হয় বা ডিসটেন্স মেইনটেইন কৰা হয় তেতিয়া কৰোনা নহয় এজন কৰ্মচাৰী যোনে কৰোনা পেশেন্টৰ লগতে কাম কৰক বা হস্পিটেলতে কাম কৰক তেওঁলোকক যদি হস্পিটেলত কাম কৰাৰ কাৰণে বুলি যদি ওচৰৰ পাজৰ মানুহে যদি দিগদাৰি কৰে কি আপুনি হস্পিটেলত কাম কৰে আপুনি কৰোনা পেশেন্টৰ লগত কন্টেক্টত আহিব পাৰে হেকাৰণে আপুনি আমাৰ মাজত নাথাকিব আমাক সবকে আপুনি ইনফেক্টেড কৰি দিব হেতু এটা বহুত ডাঙৰ ভুল ধাৰণা আৰু এনেকুৱা কৰিলে আমাৰ হেলথ ওয়াৰ্কাৰ্স বেলাকৰ বহুত এটা মোটিভেশন টু বহুত কমি যায় কাম কৰা মুৰকিও কাৰণে তেওঁলোকো তো নিজৰ ৰিস্কত কাম কৰি আছে নিজৰ ফ্যামিলি ৰিস্কত কাম কৰি আছে আৰু কাৰ কাৰণে কৰি আছে সমাজৰ কাৰণে কৰি আছে সো সমাজৰ কাৰণে তেওঁলোকে ইমান ডাঙৰ ৰিস্ক লৈছে আৰু সমাজে যদি এনেকুৱা এটা বিহেভিয়াৰ কৰে তেতিয়া সেই মোটিভেশনটো নাথাকে সিমিলাৰলি দেখা গৈছে কি যোনবোৰ আমাৰ কৰ্কট প্ৰতিষ্ঠানত পেশেন্ট আহে তেওঁলোক সুস্থ হৈ ডিসচাৰ্জ হৈ গুছি যোৱাৰ পিছত তেওঁলোককো ঘৰৰ ওচৰ পাজৰ মানুহবিলাকে বৰ দিগদাৰি কৰা এনেকুৱা আমাৰ হাতত তথ্য আহিছে বা এনেকুৱা খবৰ পোৱা যায় তেওঁলোকক হুমাই গলে তেওঁলোকক ঘৰৰ পৰা ওলাব নিদিয়ে মাজতে এনেকুৱা এটা ইনসিডেন্ট ওলাইছিলে কি আমাৰ প্ৰতিষ্ঠানৰ পৰা পেশেন্ট উভতি গল অলপ পেশেন্টটো অলৰেডি লেট ষ্টেজ পেশেন্ট আছিলে আমাৰ তাতে চিকিৎসা কৰিব আহিছিলে আৰু উভতি যোৱাৰ পিছত তেওঁ ঘৰৰ ওচৰ পাজৰ মানুহে বন্ধ কৰি দিলে কি তেওঁ আমাৰ প্ৰতিষ্ঠানৰ পৰা আহিছে বন্ধ কৰি দিলে বেৰিকেড লগাই দিলে আৰু সেই সময়ছোৱাতে তেখেতৰ আৰু কিবা এটা এমাৰ্জেন্সি হৈছিলে
তেওঁ ঘৰৰ পৰা ওলাব নোৱাৰাৰ কাৰণে তেওঁ মৃত্যুমুখত পৰিব লগা হ'ল সো হেনুকা ধৰণৰ বহুত এনেকুৱা সোশ্যাল চ্যালেঞ্জেস বুলিয়ে কওঁ কি মানুহৰ যোনটো ভুল ধাৰণা কি কোনোবা এটা স্থানত গ'লে তাৰ পৰা বতাহে লৈ আনিব বতাহত ইতিয়ালৈকে কৰোনা আহিছে বুলি তথ্যত নাই তো হেনেকে যদি সবকে যোনে এনেকুৱা ধৰণৰ হস্পিটেল হক বা হেলথ ইনষ্টিটিউশনছত কাম কৰে বা অকল মই হেলথ ওয়ার্কার্সৰ কাৰণে নকওঁ যোনে কাম কৰে যেনেকৈ পুলিচ অফিচাৰছে কওঁ বা যোনে সাংবাদিকে হওক তেওঁলোকে যোনে কাৰ কাৰণে কৰে সমাজৰ কাৰণে কৰে কিন্তু সমাজে সেইকাৰণে কেনেকৈ বিহেভ কৰিব লাগে অলপ যদি সেইখিনি সন্মান দি বা সেইখিনি যদি মৰমেৰে বিহেভ কৰে তেতিয়া মোটিভেশনটো থাকে হয় আনএটি ফোন আহিছে ফোনটো লৈছোঁ হেল্ল' হয় আমি শুনিছোঁ আপোনাৰ প্ৰশ্নটো কৰক হয় নমস্কাৰ অকমান মই এই জিলাৰ শুনি আছোঁ কৈছোঁ হয় এই প্ৰশ্নটো হৈছে এটা কোভিড-19 যি ধৰণে এজনৰ পৰা আন এজনলৈ হুচৰে তেনেকুৱাকে কৰ্কট ৰোগেও এজন মানুহৰ পৰা আন এজনলৈ যায় নেকি অৰ্থাৎ যিঘৰ মানুহৰ ঘৰত কৰ্কট ৰোগী থাকে সেই মানুহৰ দ্বিতীয়জনৰো তেনেকুৱা অসুখ হ'ব পাৰে নেকি এইটো কোৱেশ্চন সোধা কাৰণে একচুয়ালি মই বহুত থ্যাঙ্কফুল হয় এইটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এই ৰেডিঅ' প্ৰগ্ৰামৰ জৰিয়তে মই এইটো জনাব খুজিছোঁ সকলোকে কি কৰ্কট ৰোগ লগত থকা মানুহৰ তাতে বা একেলগে খালে বা তেখেতক চুলে নিবিয়পে কৰোনাৰ কথাটো বেলেগ কিয়নে কৰোনাটো এটা কাইন্ড অফ ইনফ্লুৱেঞ্জা বুলি কওঁ আমি ফ্লু ভাইৰাছ হয় ফ্লু ভাইৰাছবোৰ সদায় এই চৰ্দি কাহ হওক বা কাহেদি হওক সেনেকে স্প্ৰেড হয় কিন্তু কৰ্কট ৰোগ সিস্টেমিক বেমাৰ ভিতৰৰ বেমাৰ হয় আমাৰ সেলৰ বেমাৰ হয় সো কোনোবা যদি লগত খায় বা লগত যদি কাম কৰে একেটা ঘৰতে থাকে কেতিয়াও নিবিয়পে হয় এবাৰ কৰ্কট ৰোগৰ চিকিৎসাৰ বিষয়টোলৈ আহিছোঁ যে এই চিকিৎসা প্ৰক্ৰিয়াটো কিছু ব্যয়বহুল মানে অইন বেমাৰৰ তুলনাত গতিকে ধৰক আৰু কোনো নাজানে কেতিয়া কাৰ বেমাৰ হয় গতিকে এই যেতিয়া ধৰক কোনোবা এগৰাকী ব্যক্তিৰ বেমাৰ হ'ল চিকিৎসা কৰিব লাগিব আৰ্থিক দিশটো ধৰক তেওঁলোকে কিদৰে প্লেন কৰিব পাৰে বা এই দিশত মানে আপুনি কি এটা আমাৰ শ্ৰোতাসকলক উপদেশ দিব বিচাৰিব কেঞ্চাৰ বেমাৰৰ ট্ৰিটমেণ্টটো যিহেতু বহুত দীঘলীয়া সেইটো মানিব লাগিব বহুত দীঘলীয়া আৰু প্ৰথমতে যেতিয়া আহে ফাৰ্ষ্ট টাইমত তেতিয়া ট্ৰিটমেণ্টটো দীঘলীয়া হয় আৰু তাৰ কোনো গ্যাৰেণ্টি নাথাকে কি কেতিয়া আৰু বেমাৰটো উভতি নাহে আৰু প্ৰত্যেকবাৰে ট্ৰিটমেণ্টটো অলপ দীঘলীয়াও হয় প্লাছ পইচাৰ পিনৰ পৰা অলপ কষ্টলি হয় কিন্তু আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্ট হওক ভাৰত চৰকাৰে হওক বহুত এনেকুৱা স্কিমছ ওলাইছে যোনে কেঞ্চাৰ ৰোগীৰ কাৰণে বহুতখিনি পেকেজেছ আছে সেইখিনি আজিকালি বহুতখিনি গভৰ্ণমেণ্ট হস্পিটেলে হওক বা প্ৰাইভেট হস্পিটেলতে সেইবোৰ পেকেজেছ আছে সেই পেকেজেছৰ কাৰণে অলমোষ্ট 80% কম মই 80% চিকিৎসাটো সেই পেকেজে ইকনমিকেলি মানে ফাইনেন্সিয়েলি সেই পেকেজে এইটো ফুলফিল কৰি দিয়ে তো সেইকাৰণে যদিও এইটো বহুত কষ্টলি বুলি কওঁ কিন্তু পেকেজেছবিলাকৰ কাৰণে বহুতখিনি আৰাম হৈছে মানুহবিলাকৰ বা মানে ৰোগীসকলৰ হয় মানে যদি এই আঁচনিসমূহৰ বিষয়ে আমি অৱগত হওঁ তেতিয়াহ'লে নিশ্চয় ব্যয় কিছু কম হয় বহুতখিনি কম হয় যেনেকৈ আমাৰ হস্পিটেলত আমাৰ অটল অমৃত যোনটো স্কিম আছে সেইটো আছে তাৰ কাৰণে আমাৰ পেচেণ্টবিলাকক মোটামুটি ফ্ৰী বুলিয়ে ক'ব পাৰোঁ অলমোষ্ট খুব বেছি 10% এটা যোনবোৰ কেতিয়াবা যদি আমাৰ হস্পিটেলত সেইখিনি বস্তু নাথাকে এভেইলেবল তেতিয়া আনিব লগা হয় বহুতখিনি কম বহুতখিনি আমাৰ মেক্সিমাম আমাৰ হস্পিটেলতে থাকে কিমোথেৰাপি ড্ৰাগছ একদম ফ্ৰী হৈ যায় সেইদিনা এজন পেচেণ্টৰ বাহিৰত এনেই আপোনাৰ নৰ্মেল দাম অলমোষ্ট 2 লাখ মান পৰে টোটেল কিন্তু স্কিমত আমাৰ অলৰেডি আমাৰ যেহেতু আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ প্ৰতিষ্ঠান হয় তো আমাৰ এনেও দৰৱবিলাকৰ কম ৰেটতে পোৱা হয় কিন্তু সেই 2 লাখৰ দৰৱটো আমাৰ তাতে 1.5 লাখ বুলি কৈছিলে
বা 1,20,000 বুলি কৈছিলে কিন্তু পিছত গম পালো হেতু অটলমিটাৰ স্কিমত আহি পিনে পেশেন্টে ফ্ৰীতে পাই গ'ল সো হেকাৰণে হেতু কিমান ডাঙৰ এটা আৰাম পেশেন্টৰ বহুত ডাঙৰ এটা আৰাম আৰু এটো অকল মই কিমোথেৰাপি বুলি কোৱা নাই সাৰ্জাৰি টু সেম স্কিম পাই আৰু আপোনাৰ ৰেডিঅ'থেৰাপিও সেম স্কিমত যদি হে প্যাকেজত আহি যায় গোটেইখিনি ফ্ৰী হৈ যায় আৰু আমাৰ যোনবোৰ পেডিয়াট্ৰিক পেশেন্ট আছে 18 বছৰৰ কম বয়সৰ যোনবোৰ আমাৰ ক্যান্সাৰ ৰোগী আছে তেওঁৰ কাৰণে আমাৰ বহুত ধৰণৰ স্কিম আছে অপৰাজয়া স্কিম আছে আৰু অইল ইণ্ডিয়াৰো এটা আমাৰ ফান্ড আছে সো আমাৰ হস্পিটেলত ইতিয়া টাইমত আমাৰ পেডিয়াট্ৰিক পেশেন্টে 18 বছৰৰ কম বয়সৰ পেশেন্টে সকলো চিকিৎসা কমপ্লিটলি ফ্ৰী পায় সো হে কাৰণে এই যোনবোৰ আঁচনি আহিছে আঁচনিৰ পৰা ক্যান্সাৰ ৰোগীক মই ভাবো বহুতখিনি আৰাম হৈছে ফাইনান্সিয়ালি বহুতখিনি আৰাম হৈছে আৰু এই তথ্যখিনি জনাৰ বাবে আপোনালৈ ধন্যবাদ থাকিলে হয় আন এগৰাকী শ্ৰোতাই ফোন কৰিছে আমি ফোনটো লৈছো হেল্ল' নমস্কাৰ আপোনাৰ পৰিচয়টো দিব মোৰ নাম হামনি মালি হয় বাগধালে গৈছো হয় আচ্ছা আপোনাৰ এই যে আমি গাঁও দিবংগৰ ল'ৰা হয় যেতিয়া মাস্ক মাৰিলেতো গীত গাব নোৱাৰিম মাস্ক পিন্ধিতো গীত পৰিৱেশন কৰিব নোৱাৰে হয় এইটো এটা হয় তেখেতে হয় গীত পৰিৱেশন কৰে কিন্তু মাস্ক পিন্ধিলে কিছু অসুবিধা হয় গতিকে সেই সময়ত মাস্ক পিন্ধাৰ মেইন কাৰণ হৈছে কি আমাৰ স্প্ৰেড হ'ব নালাগে যদি মোৰ তাতে বেমাৰ আছে তেতিয়া মোৰ পৰা আনজনৰ তাতে স্প্ৰেড হ'ব নালাগে আৰু যদি মোৰ সন্মুখৰ মানুহজনৰ আছে তেতিয়া তেওঁৰ পৰা মোৰ তাতে আহিব নালাগে কিন্তু যেতিয়া গান গায় যদি তেখেতে মাস্ক পিন্ধি পিনে গান গাবলৈ বৰ দিগদাৰি পায় বুলি ভাবে ওচৰৰ পাছত যদি 1 মিটাৰ 2 মিটাৰলৈকে যদি কোনো মানুহ নাই তেতিয়া মেবি মাস্কটো খুলি গাব পাৰে বিকজ তেওঁৰ যদি বেমাৰ আছেও তেওঁ কাকো নিবিয়পে আৰু তেওঁৰ সন্মুখত যদি 2-3 মিটাৰলৈকে কোনো মানুহ নাই তেওঁৰ পৰাও এইজন যোনে মোক এই প্ৰশ্নটো সুধিছে তেওঁ কোনো আক্ৰমণ হোৱাৰ কোনো কাৰণ নাথাকে হয় মানে আপুনি এটো ক'ব বিচাৰিছে যে তেখেতে ধৰক মাস্ক পিন্ধিলে যদি দিগদাৰি পায় কিছু অসুবিধা হ'ব কিন্তু অলপ শাৰীৰিক ফিজিক্যাল ডিসটেন্সিং যদি মেইনটেইন কৰে এটা ষ্টেজত যদি গাইমানটো লগালগি হৈ নাগাব অবভিয়াসলি ফিজিক্যাল ডিসটেন্সিং এটা হ'ব ডিসটেন্স যদি মেইনটেইন কৰে আৰু যিমানখিনি সময় গানটো গাব 10 মিনিট হওক বা 5 মিনিট হওক সেইখিনি সময় খুলি ল'ব কথা বতৰা কৰা সময় যেতিয়া আৰু কন্টাক্টত আহিব তেতিয়া আৰু মাৰি ল'ব মই শ্ৰোতাগৰাকীৰ প্ৰশ্ন আদৰি মই জানিব বিচাৰিছো যে আমি ধৰক এতিয়া ডক্টৰে কৈছে আমি মাস্ক পৰিধান কৰিব লাগে কিন্তু যদি আমি বেছিকৈ মাস্ক পৰিধান কৰোঁ ফিজিক্যাল এক্সাৰসাইজৰ মাস্ক পৰিধান কৰোঁ তেতিয়া কিবা দিগদাৰ হয় নেকি কি হয় মাস্ক যেতিয়া আমি কিন্তু সবৰে অনুভৱ হৈছে একেদিন মাস্ক পিন্ধি একচুয়ালি মাস্ক পিন্ধিলে আমাৰ যেহেতু অকল মুখখন ঢাকাৰ কথা নহয় আমাৰ নাকটো ঢাকিব লাগে বিকজ নাকটোৱে আমাৰ সোর্স হয় সো নাকটো যেতিয়া ঢাকো যেতিয়া আমাৰ উশাহটো তেতিয়া বাহিৰত যোৱাত অলপ প্ৰবলেম হয় উশাহ ল'বলৈ প্ৰবলেম হয় আৰু বাহিৰত যাবলৈ প্ৰবলেম হয় বিকজ নাকটো ঢাকা থাকে যেতিয়া হে সিচুৱেচনত যেতিয়া যদি আমি এক্সাৰসাইজ কৰিলে আমাৰ এনো অলপ উশাহ লোৱাৰ ৰেটটো বাঢ়ি যায় হাৰটো বাঢ়ি যায় আৰু উশাহ লোৱাৰ হাৰটোও বাঢ়ি যায় আৰু উশাহ এৰাৰ হাৰটোও বাঢ়ি যায় আৰু তেতিয়া যেতিয়া নাকত এটা মাস্ক থাকে ডেফিনেটলি অলপ সাফোকেশন এটা ফিল কৰে আৰু কিছুমানৰ হে উশাহটো ওলাই নোযোৱাৰ কাৰণে এই বতাহখিনি যে বা নিজৰ উশাহটোৱে যে মাস্কতে জমা হৈ যোৱা নিচিনা হয় তেতিয়া কিছুমানৰ হেডেকো হয় সো হেনুকুৱা কিছুমান প্ৰবলেম কিছুমানে পাব পাৰে হয় আনেগকে সদায় ফোন কৰিছে ফোনটো লৈছো হেল্ল' হয় নমস্কাৰ আপোনাৰ ক'ৰ পৰা ক'লে হয় মই ভাৰতৰ পৰা কৈছিলো হয় মোৰ এগৰাকী কেন্সাৰ পেচেণ্ট আছিলে বৰ্তমানে এতিয়া মেডিকেলতে আছে সাৰ্জাৰীটো হৈ গৈছে মাত্ৰ এতিয়া যেহেতু কোভিডৰ সময় তেওঁ খাদ্যৰ বিষয়ে অলপমান ক'ব নেকি মানে কি খাদ্য খালে কেনেকুৱা হয় ব্ৰেষ্ট কেন্সাৰ আছিলে তেখেতৰ ব্ৰেষ্ট কেন্সাৰৰ ট্ৰিটমেণ্ট মানে কি হৈ গ'ল বুলি ক'লে সাৰ্জাৰীটো হৈ গৈছে মানে এটা টিউমাৰ ফৰ্ম হৈছিলে আৰু সেইটো অপাৰেশ্যন কৰাৰ পিছত মানে এইটো ফৰ্মেশ্যন পাই গ'ল আচ্ছা সেইকাৰণে এতিয়া আকৌ সাৰ্জাৰী কৰি দিছে আচ্ছা ঠিক আছে একো স্পেশাল খাদ্যৰ কোনো ৰেষ্ট্ৰিকশনো নাই বা স্পেশাল একো হেৰিও নাই যি ভাল পায় সব খাব পাৰি যেটো ব্ৰেষ্ট কেন্সাৰৰ খাদ্যৰ কোনো বাছ বিচাৰ নাথাকে তেওঁ যেনেকুৱা ধৰণৰ খাদ্য ভাল পায় খাব লাগিব কিন্তু সঘনে খাব লাগিব বা সঘনে খাব আৰু নিউট্ৰিচিয়াছ বস্তু খাব লাগিব কিন্তু এনেকুৱা স্পেসিফিক এনেকুৱা নহয় কি এখিনি খাব লাগে বা এখিনি খাব নালাগে এনেকুৱা বাছ বিচাৰ নাথাকে হয় ধৰক এই সময়ত এটা ধৰক কোনোবাৰে কৰ্কট ৰোগী আছে
তেখেতে নিজৰ ঘৰত আছে কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হ'ল ওলাই যাব নোৱাৰা হ'ল বা চিকিৎসালয়খন ওলাই যাব নোৱাৰা হ'ল কিন্তু তেখেত আপুনি যিদৰে ক'লে তেখেতৰ চিকিৎসা অব্যাহত ৰাখিব লাগিব এইটো কিদৰে সম্ভৱ হ'ব পাৰে ধৰক ফোন যোগে কথা পাতিব পাৰে নে কিদৰে আমাৰ হেতুৱে আমাৰ হস্পিটেলৰ পৰা এই লকডাউনৰ সময়ছোৱাত যেতিয়া পেশেন্ট একদমে আহিব পৰা নাছিলে তেতিয়া আমি টেলিকনফাৰেন্সিং কৰি পিনে পেশেন্টসমূহৰ লগত কন্টেক্টত আছিলোঁ আমাৰ নিজে ডক্টৰসমূহে ফোন কৰে তেওঁলোকৰ শাৰীৰিক প্ৰব্লেমৰ কথা বা স্বাস্থ্যৰ কথা সোধে আৰু যদি কেতিয়াবা বহুত সিৰিয়াস হয় তেতিয়া এডভাইসও দিয়ে কি ওচৰে পাজৰে স্বাস্থ্য কেন্দ্ৰতে হৈ পিনে মিনিমামখিনি যোনখিনি এমাৰ্জেন্সি টাইমৰ কাৰণে লাগে সেইখিনি কৰিবলৈ আৰু যদি তথাপি একদম সিৰিয়াস হয় তেতিয়া আমি এডভাইস কৰোঁ কি আমাৰ তাতে আহি যাবলৈ কিয় কাৰণে যদিও লকডাউন আছিলে কিন্তু এমাৰ্জেন্সি সাৰ্ভিসেছবোৰ কন্টিনিউড আছিলে কেন্সাৰ বেমাৰী বুলি ক'লে এলাউ কৰিছিলে চৰকাৰে আমাৰ এনেকুৱা বহুত কেন্সাৰ ৰোগী আহিছিল তেওঁলোকে পাছ লৈ পিনে আহিছিলে আৰু পাছ দিছিল কিন্তু অকল এইটোৱে কথা কি যেটো নৰ্মেল ট্ৰান্সপোৰ্ট নাথাকে পাব্লিক ট্ৰান্সপোৰ্ট নাছিলে ভাড়া কৰি আনিব লাগে তো অলপ ইকনমিক্যাল বাৰ্ডেন এটা হয় ফাইনান্সিয়াল বাৰ্ডেন এটা হয় বাট চৰকাৰৰ পিনৰ পৰা কেতিয়াও তেওঁলোকক পাছ দিয়াত বা আহিবলৈ বাধ্য নকৰে আৰু মই যেনেকৈ ক'লে আপুনি কণ্টেইনমেণ্ট জোনতো যদি কণ্টেইনমেণ্ট জোনতো এইটো সদায় এলাউ কৰে কি এমাৰ্জেন্সি পেশেণ্টবিলাকক সদায় আহিবলৈ দিয়ে চ' সেইটো আহিব পাৰে আমাৰ আনেদি ফোন আহিছে হেল্ল' হয় নমস্কাৰ হয় নমস্কাৰ আপোনাৰ প্ৰশ্নটো সোধক মই প্ৰশ্ন এটা কৰিব বিচাৰিছিলোঁ মই হেল্ল' হয় হয় আমি শুনিছোঁ মই শিৱসাগৰ টুৰাইগাঁৱৰ পৰা ক'লোঁ হয় এতিয়া মানে অলপ আগতে এজন শ্ৰোতাই প্ৰশ্ন কৰিছিলে আপোনাৰ কেঞ্চাৰৰ কোনো ধৰক কি কয় আপোনাৰ ঔষধ ওলোৱা নাই কিন্তু সেইটো চিকিৎসা কেনেকৈ কৰিব লাগে বাইদেউৰ পৰা উত্তৰটো পালোঁ কিন্তু কথা হ'ল তেখেতে আৰু এটা প্ৰশ্ন কৰিছিলে যে COVID-19 বৰ্তমানলৈ কোনো ঔষধ ওলোৱা নাই কিন্তু ইমান মানুহ কেনেকৈ আৰোগ্য হৈ আছে কি ঔষধ ব্যৱহাৰ কৰি আৰোগ্য হৈ আছে এই বস্তুটো জানিব বিচাৰিছোঁ গতিকে সেই প্ৰশ্নই কথাটোৱে মই আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ আচ্ছা কেঞ্চাৰ আৰু কোভিডৰ একচুৱেলি অলপ তুলনা নহ'ব কিয় কাৰণে কোভিড বা কৰোনা ইনফেকশ্যনটো এটা ফ্লু ভাইৰাছ বুলি কওঁ আমি যেনেকৈ আমাৰ সৰুৰ পৰা আমি সকলোৰে জ্বৰ হোৱা চৰ্দি হোৱা কাহ হোৱা সেইটো চবৰে অনুভৱ আছে সেনেকুৱা ধৰণৰে এটা ভাইৰেল ইনফেকশ্যন হয় কৰোনা কিন্তু যিহেতু এই কৰোনা ভাইৰেল ইনফেকশ্যন ভাইৰাছটো নতুন হয় সেইকাৰণে শৰীৰে সেইটো ফাইট কৰাত অলপ শৰীৰৰ কাৰণে এইটো এটা নতুন বস্তু হয় চ' যদি ইমিউনিটি ষ্ট্ৰং থাকে ৰোগ প্ৰতিৰোধ কৰাৰ শাৰীৰিক শক্তি যদি থাকে তেতিয়া এইটো এচিম্পটমেটিক হৈও গুচি যায় আৰু যাৰ অলৰেডি শৰীৰটো দুৰ্বল যেনেকৈ কিছুমানৰ ডায়েবেটিছ আছে প্ৰেছাৰ হাইপাৰটেনশ্যন আছে হাৰ্ট প্ৰব্লেম আছে অলৰেডি শৰীৰটো দুৰ্বল এনেকুৱা এটা নতুন যেতিয়া ইনফেকশ্যন শৰীৰত আহে তেতিয়া শৰীৰে সম্পূৰ্ণৰূপে সেইটো ফাইট কৰিব নোৱাৰে সেইকাৰণে কিছুমানে মৃত্যুৰ মুখত পৰা দেখা যায় আপুনি চাব মেক্সিমাম মানুহ যাৰ মৃত্যু হৈছে লগতে কিবা না কিবা এটা বেমাৰ থাকে ইদাৰ প্ৰেছাৰ আছে বা ডায়েবেটিছ আছে বা হাৰ্ট প্ৰব্লেম আছে বা কেঞ্চাৰ আছে অনলি কোভিড হৈ পিনে মৰা বহুত কম আছে বা এজেড হয় 70+ 80+ চ' সেইকাৰণে কৰোনা আৰু কেঞ্চাৰৰ তুলনা কৰাটো অলপ ভুল হ'ব হয় আৰু আপুনি লগতে ক'লে যে আমি মানসিকভাৱে শক্তিশালী হৈ থাকিব লাগে পজিটিভ হৈ থাকিব লাগে হয় আন এগৰাকী শ্ৰোতাই ফোন কৰিছে আমি ফোনটো লৈছোঁ হেল্ল' নমস্কাৰ হয় নমস্কাৰ আপুনি ক'ৰ পৰা ক'লে মই দৰং বৰপুৰৰ পৰা কৈছোঁ হয় হয় মঞ্জু দেৱীয়া হয় হয় বাইদেউ নমস্কাৰ আপুনি প্ৰশ্নটো সোধক মোৰ মাহেলী হোৱাৰ 4 দিন আগত মাথাটো খুব বিষায় আৰু চকুকেইটা বিষায় কাৰণটো জানিব বিচাৰিছোঁ সেইটোৰ কাৰণ ক'ব গ'লে আমাৰ কিছুমান বডিত মাহেলীয়া সময়ত অলপ কেমিকেল চেঞ্জেছ হয় হৰম'নেল চেঞ্জেছ বুলি কওঁ হৰম'নেল চেঞ্জেছৰ কাৰণে কেতিয়াবা বহুত ধৰণৰ কিছুমানৰ এনেকুৱা ৰিয়েকশ্যন কিছুমান হ'ব পাৰে কিছুমান এনেকুৱা লক্ষণ দেখা দিব পাৰে সেইটো ইমান ভয় কৰাৰ কাৰণ নহয় হয় এতিয়া আন এক বিষয়লৈ আহোঁ যে আজি স্বাস্থ্যমন্ত্ৰীৰ বিষয়টো কৈছে যে যোৱা কিছুদিন ধৰি অসমত ধৰক কোভিড ৰোগীৰ মৃত্যু হোৱাৰ পিছত তেখেতসকলৰ অন্ত্যেষ্টিক্ৰিয়াৰ কাৰণে শ্মশানলৈ নিয়াত কিছুমান ঠাইত এনেকুৱা ঘটনা হৈছে যে এতিয়া ইয়াত অন্ত্যেষ্টিক্ৰিয়া কৰিব নোৱাৰে বা কোনোবা কবৰ দিয়া ঠাইত কিছু সমস্যা হৈছে বা এই ধৰণৰ স্থানীয় মানুহৰ লগত কথা বতৰা পাতিব লগা হৈছে গতিকে এই বিষয়ে আপুনি চিকিৎসক হিচাপে কি কয় যোনবোৰ তথ্য আহিছে সাইণ্টিষ্টবিলাকে যিসকল ৰিচাৰ্চ কৰিছে
তেওঁলোকে কোৱা মতে ডেড বডিৰ পৰা কৰোনা স্প্ৰেড ইউজুৱেলি নহয় বিকজ ডেড বডিৰ পৰা যোনবোৰ যেনেকৈ ক'লোঁ কি আমি জানো কেনেকৈ কৰোনা স্প্ৰেড হয় কৰোনা ড্ৰপলেট ইনফেকশ্যন হয় কোনোবাই হাঁচি মাৰিব লাগিব কোনোবাই কাঢ়িব লাগিব মুখত বা আমি কিবা সেনেকুৱা ধৰণৰ বডি ফ্লুইডছ শাৰীৰিক ফ্লুইডছ হওক বা বডিৰ কিছুমান চিক্ৰিশ্যনছ হওক সেইবোৰ চুলে আৰু সেইবোৰ হাতেৰে যদি আমি নাকক হাত দিওঁ তেতিয়া যাব বাট ডেড বডি এটাৰ পৰা ড্ৰপলেট ইনফেকশ্যন হোৱাৰ চান্স ইউজুৱেলি নাথাকে চ' সেইকাৰণে ডেড বডিৰ পৰা স্প্ৰেড হোৱাৰ চান্সটো বহুত কম থাকে কোনো তথ্য নাই কি ডেড বডিৰ পৰা কোনোবা এজন আক্ৰমণ হৈছে তথাপি চৰকাৰে গোটেইখন ছেফটি লোৱা হৈছে প্ৰিকশ্যন লোৱা হৈছে হেল্থ ৱৰ্কাৰ্ছৰ সন্মুখত হেল্থ ৱৰ্কাৰ্ছৰ প্ৰেজেঞ্চত লাষ্ট যিখন কৰিব লাগে যি লাষ্ট ৰিচুৱেলছ কৰিব লাগে PPE পিন্ধিব লাগে যি কৰিব লাগে কৰিছে সেইটো গভৰ্ণমেণ্টৰ কাম আৰু সেইটো গভৰ্ণমেণ্টে বৰ ভালকৈ কৰি আছে কিন্তু তাৰ কাৰণে সমাজে ইণ্টাৰফেয়াৰ কৰাটোত বা সমাজে অলাগতিয়াল ভয় কৰাৰ কোনো কাৰণ নাই বা তাতে বাধা দিয়াৰ কোনো কাৰণ নাই আমি এনেকুৱা বহুত তথ্য পাওঁ কি কোনোবা এজন ঢুকোৱাৰ কাৰণে তেওঁ যি ক'ভিড পজিটিভো নহয় জাষ্ট সেনেকুৱা এটা জাগাৰ পৰা অহাৰ কাৰণে তেখেতক জ্বলাব নিদিয়ে তেখেতক লাষ্ট ৰিচুৱেলছ যোনবোৰ আছে সেইবোৰ কৰিব নিদিয়ে সেইবোৰ ভুল কিয় কাৰণে তথ্যটো নাই কি ডেড বডিৰ পৰা স্প্ৰেড হয় তথাপি আমাৰ চৰকাৰে বহুতখিনি ছেফটি লৈ পিনে কৰা হয় কিন্তু সমাজে তাৰ কাৰণে ইমান ভয় কৰিব নালাগে বা বাধাও দিব নালাগে শেষত 30 ছেকেণ্ডত মই এটা উত্তৰ জানিব বিচাৰিছোঁ বহুতে আমি এইটো ভাবোঁ যে কেঞ্চাৰ মানে আমাৰ মৃত্যু হ'ব গতিকে এইটো নিশ্চয় শুদ্ধ নহয় আমাৰ মৃত্যুটো যেতিয়া তেতিয়াই হ'ব পাৰে মই যেনেকৈ ক'লোঁ কেঞ্চাৰ মৃত্যুৰ কোনো টাইম নাথাকে যেতিয়া মৃত্যু আহে সকলোৱে যাব লাগিব কেঞ্চাৰ হ'লে বুলিও মৃত্যু নহয় কেঞ্চাৰ আমাৰ বহুত ৰোগী আছে যোনে 10-15 বছৰ জীয়াই আছে বহুত ভালকৈ জীয়াই আছে চ' সেইটো এটা ভুল কাৰণ কি কেঞ্চাৰ হ'লেই মৰিব কিন্তু আমাৰ চেকআপত থাকিব লাগে কিন্তু মই যেনেকৈ ক'লোঁ কি মেইন আমাৰ মনৰ স্থিতি এতিয়া বাহিৰৰ পৰিস্থিতিটো যেনেকুৱাই হওক কিয় কেঞ্চাৰে হওক বা কৰোনাই হওক বা যিকোনো ধৰণৰ প্ৰত্যাহ্বান হওক আমাৰ লাইফত আৰু চেলেঞ্জেছ আহিব কিন্তু বাহিৰৰ স্থিতিটো আমি মনত বহিব দিব নালাগে আমি মনটো যদি পাৱাৰফুল কৰি ৰাখোঁ বাহিৰৰ স্থিতি আমাক একো কৰিব নোৱাৰে কেঞ্চাৰ হৈছে আমি চিকিৎসা কৰিম হয় আমাৰ যি সময় শেষত ডক্টৰ কাকতি আপুনি আমাক এঘণ্টা সময় দিলে আমাৰ শ্ৰোতাসকলৰ ফোনৰ উত্তৰ দিলে আপোনালৈ অশেষ ধন্যবাদ অনুষ্ঠানত সহযোগিতা আগবঢ়োৱাৰ বাবে আমাৰ সহযোগী অপূৰ্ব মণিলৈ ধন্যবাদ জনাই আমাৰ দৃষ্টিপাত অনুষ্ঠানত আজি ইয়াতে সামৰি মাৰিলোঁ নমস্কাৰ ধন্যবাদ ইমান পৰে ফোন ইন দৃষ্টিপাত অনুষ্ঠানটি শুনিলে কোভিড-19 আৰু কৰ্কট ৰোগীৰ যতন সম্পৰ্কে শ্ৰোতাৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিলে ডাক্তৰ কাবেৰী কাকতিয়ে অনুষ্ঠানৰ আঁত ধৰিলে মানস প্ৰতিম শৰ্মাই এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ এতিয়া সময় নিশা 10:30